সিনেমাখন কিমান গতিশীল বহুতে সিনেমা হলত হামিয়াই থাকে যেটো টিকেট কাটিব ন 100 টকা 200 টকা দি যেটো টিকেট কাটিব সেই টিকেটৰ মূল্য তাৰমানে অথলে নাযায় বুলি মই আজি এই কেমেৰা আগত কল তাৰ পইণ্টটো মিছ কৰিব নোৱাৰে আৰু সিনেমাখনৰ গতিটো ইমানেই ফাষ্ট মানুহে চকুৰ টিপ মাৰিবলৈ সময় নাপাব নি অধম আছিলে কৌশিক জিত আৰু সপ্তৰ্ষি তো এই তিনি অধমৰ লগত মোৰ নতুনকৈ সংযোগ ঘটিল 4 নম্বৰ অধমটো মই হলোগে ছবিগৃহত ছবি চলাৰ বাবে হয় ষ্টাৰ গুৰুত্বপূৰ্ণ নে কাহিনী গুৰুত্বপূৰ্ণ গাঁৱৰ ল'ৰাকেইজনে ফাইট কৰিলে সাউথৰ মই একশ্যন ডিৰেক্টৰ এজন আনি পেলাই সাউথৰ ষ্টাইলত ফাইটটো কৰিলে নহ'ব নমস্কাৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি আমি অসমীয়া ছবিৰ কথা পাতিম অসমীয়া চিনেমা অসমীয়া ৰাইজৰ আবেগৰ উপৰিও আজিৰ তাৰিখত এছাম প্ৰতিভাৱান শিল্পী কলাকুশলীয়ে অসমীয়া চিনেমাক এটা নতুন স্তৰলৈ লৈ যোৱাৰ চেষ্টা বা এখন সংগ্ৰাম অব্যাহত ৰাখিছে আবেগৰ ঊৰ্ধত গুণগত মানদণ্ডৰে সেই চিনেমা দৰ্শকলৈ মুকলি কৰি দিছে আৰু সেই প্ৰজন্মটোৰ ওপৰত আমি আশাবাদী দৰ্শকসকল আশাবাদী অসমীয়া ছবি এতিয়াও ছবিগৃহত চলি আছে আৰু কেইবাখনো নতুন অসমীয়া ছবি ছবিগৃহলৈ আহি আছে দৰ্শকেও সঁহাৰি জনাইছে তেনে এখন ছবি এতিয়া শেহতীয়াকৈ চৰ্চাত আছে 12 জুনত মুক্তি পাবলৈ গৈ আছে ছবিখনৰ নাম হৈছে চুপা-চুপি প্ৰথমতে এটা ৱেব ছিৰিজ হিচাপত ইউটিউবত উপলব্ধ হৈছিল প্ৰথমটো ছিজন হয়তো বহুতে চাইছে ব্যাপক সঁহাৰি লাভ কৰিছিল আৰু সেই টিমটোৱে কিছু নতুন পৰিকল্পনা নতুন কাহিনী নতুন চিন্তাৰে ছবিগৃহত দৰ্শকসকললৈ মুকলি কৰি দিয়াৰ বাবে ছবিখন নিৰ্মাণ কৰি উলিয়ালে আৰু সেই ছবিখনৰে অন্যতম অভিনেতা আজিৰ তাৰিখত জনপ্ৰিয় অভিনেতা প্ৰতিভাৱান অভিনেতা কমল লোচন আমাৰ মাজত উপস্থিত আছে কমলক স্বাগতম নমস্কাৰ সন্মুখত চুপা-চুপি আছে তাৰিখ 12 ইতিমধ্যে ৰাইজে জানিছে হয় কিমান আশাবাদী ছবিখনক কিয় চাবলৈ যাব দৰ্শক ছবিখন লৈ বহুত বেছি আশাবাদী আৰু ছবিখন লৈ বহুত বেছি বিশ্বাসীও আৰু ৰাইজক মই এটা কথা ক'ব বিচাৰোঁ যে অসমীয়া চিনেমা বুলি সেইটো চেণ্টিত চাব যাব নালাগে এখন ভাল চিনেমা উন্নত মানৰ চিনেমা বুলি চাব যাব লাগে আৰু এখন ছবিত যিখিনি বস্তু থাকিবলগীয়া আছে সেই গোটেইখিনি বস্তু এই চিনেমাখনত আছে যিখিনি বস্তু ৰাইজে বিচাৰে যি চাব বিচাৰে সেইখিনি বস্তুকে দেখুওৱা হ'ব কোনোবা যদি একশ্যন ভাল পায় একশ্যন দেখুওৱা হ'ব কোনোবা যদি ৰোমান্স ভাল পায় ৰোমান্স দেখুওৱা হ'ব আৰু ফুল পেকেজ এখন ছ'চিয়েল ড্ৰামা আৰু বিগ বাজেট মুভি আৰু সেই বস্তুটো বিগ বাজেটটোক আমি তাৰমানে ওপৰত মানে হাবি হ'বলৈ দিয়া নাই মানে ওপৰত পৰি যে এখন বিগ বাজেট মুভি বুলি আমি যেন পৰ্ট্ৰে কৰিছোঁ তেনেকুৱাও নহয় খৰচ হৈছে কিন্তু মানে বাজেটটো ডিমাণ্ড কৰিছে কাহিনী বাজেটটো কাহিনীয়ে ডিমাণ্ড কৰিছে আৰু এখন চিনেমাৰ মেইন হিৰো হ'ল কাহিনীটো তো মানে কোনো হিৰো নাই এখনত কোনো হিৰোইন নাই মেইন হিৰো কাহিনীটো আৰু প্ৰণৱ ভৰালীয়ে ডিৰেক্ট কৰিছে এখন লিখিছে প্ৰণৱ ভৰালীয়ে আগৰ কামবিলাকো খুব ধুনীয়াকৈ নিখুঁতভাৱে কৰে গতিকে এই কাহিনীটোতে ইমান জোৰ আছে অসমীয়া ৰাইজে এখন ঘৰুৱা চিনেমা এখন চাবলৈ পাব এখন ঘৰুৱা চিনেমা চবেই চবৰ লগতে নিজকে ৰিলেট কৰিব মানে নামটোৰে আৰম্ভ কৰিছোঁ চুপা-চুপি হয় বহুতে বিভিন্ন সময়ত অসমীয়া চিনেমাত টাইটেলক লৈ প্ৰশ্ন উঠায় হয় প্ৰশ্ন তোলে বলিউডৰ চিনেমাৰ লগত তুলনা কৰে দক্ষিণৰ চিনেমাৰ লগত তুলনা কৰে যে টাইটেলবিলাক আমাৰ ক'ৰবাত নহয় ক'ৰবাত দুৰ্বল নেকি মানুহক এট্ৰেক্ট নকৰে নেকি অডিয়েঞ্চক ছবিগৃহলৈকে চুপা-চুপিটোৱে কি ধৰণে এট্ৰেক্ট কৰিব চুপা-চুপি বুলি ক'লে মানুহৰ মনত কি আহে আচলতে বিশেষকৈ লোৱাৰ আছামত চুপা-চুপি ৱৰ্ডটো ইউজ কৰা হয় লুকাই চুৰকৈ শব্দটোৰ সমৰ্থক হিচাপে আমি সৰুতে কিছুমান খেল খেলোঁ এতিয়া মই ধৰক লুকাইছোঁ ক'ৰবাত কোনোবা মানে 10জন মানুহ লুকাইছে এজনে বিচাৰিব লাগে তো সেইটো লুকা চুৰি খেলা বুলি কওঁ আমি মানে চুপা-চুপি কৈ ক'ত চুপি আছ চাওঁ এনেকৈ কওঁ তো লুকা ভাকু অৰিজিনেল মিনিংটো সেইটো আৰু এই নামটো হঠাৎ অহা প্ৰণৱে মানে নাম ভাবি হঠাৎ এই নামটো আহিলে যে এই গোটেই ছিৰিজখনত যিখন ছিৰিজ ইউটিউবত এতিয়া উপলব্ধ এই গোটেই ছিৰিজখনত চব কাম দেখোন লুকা চুৰিকৈ হৈ আছে চুপা-চুপিকৈ হৈ আছে মনে মনে কৰি আছে কামবিলাক কোনোবাই ক'ৰবাত চাই আছে কোনোবাই কাৰোবাৰ খবৰ পঠিয়াইছে চুপা-চুপিকে চব বস্তু তো এই নামটো হঠাৎ তাৰ মনলৈ অহা আৰু সেই নামটো তেনেকেই ফিক্স কৰা তো এইটোত দ্বিতীয় মিনিং একো নাই সেইটোৱে চুপা-চুপি ইউটিউবত বহুতে হয়তো চাইছে প্ৰথম ছিৰিজখন অবভিয়াছলি চাইছে বহুতে ভাল পাইছে এতিয়া যিসকলে ইউটিউবত চাইছে আৰু যিসকলে ছবিগৃহত চাবলৈ আহিব তেওঁলোকে পাৰ্থক্যটো কি বিচাৰি পাব ৱেব ছিৰিজৰ ডেফিনেশ্যনটো সদায় বেলেগ ৱেব ছিৰিজটো অকণমান টেষ্টটো বেলেগ হয় তাৰ জনাৰটো বেলেগ হয় এতিয়া চিনেমাৰ ৰূপত অহাৰ লগে লগে ৰূপালী পৰ্দাত সদায় এটা বিগ কেনভাছ চাব বিচাৰে মানুহে ডাঙৰ পৰ্দাত ডাঙৰ কেনভাছ এটা আৰু সেই কেনভাছটো বনোৱাত ক'ৰবাত নহয় ক'ৰবাত প্ৰণৱ সফল হৈছে আমি চিনেমাখন ডাবিং দিওঁতে যেতিয়া চাইছোঁ সেই চাওঁতেই তেতিয়া গম পাইছোঁ যে এইখন
এখন গ্ৰেণ্ড চিনেমা হৈছে মানে বহু দিনৰ পিছত অসমীয়া এনেকুৱা গ্ৰেণ্ড চিনেমা এখন আহিছে য'ত ইমান ক্ৰাউড ব্যৱহাৰ হৈছে, ইমান এক্টৰ্ছ আছে, ইমান এটা হিউজ টিম লৈ পেলাই ইমান ধুনীয়া ষ্টৰিটোক আগবঢ়াই লৈ গৈছে। মানে চিনেমাখন চালে ৰাইজে বুজিব। গতিকে 12 জুনত আহিব লাগে। গতিকে ডিফাৰেঞ্চটো থাকিবই। ইউটিউবত আমি ল' বাজেটত কিছুমান কাম কৰিবলগীয়া হয়, ল' বাজেটৰ কাৰণে কিছুমান চিনত কম্প্ৰমাইজ কৰিবলগীয়াও হয়, যে ইয়াতে বোলে মোক 10খনমান মিনি বাছ লাগিছিল আগৰ দিনৰ, মই তাত এখন ইউজ কৰিছোঁ। কিন্তু চিনেমাত সেইটো আমি কৰিব নোৱাৰোঁ। চিনেমাত আমি যিমান পাৰোঁ সিমান খৰচ কৰি ভালকৈ বিগ বাজেট কৰি যিমানখিনি দেখুৱাব পাৰোঁ ৰাইজক মানে বিশ্বাসযোগ্যতাৰে, তো সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া যিহেতু OTT প্লেটফৰ্মবিলাক উপলব্ধ হৈছে, বহুতে ৱৰ্ল্ড ক্লাছ চিনেমা বা মুভিজ চাই থাকে, আৰু চাই তাৰ পাছত কি কৰে, চিনেমা হলত যোৱাৰ পিছত কম্পেৰিজন কৰা আৰম্ভ কৰে, তুলনা কৰে, কাৰিকৰী দিশৰ পৰা কাহিনীলৈকে অভিনয়লৈকে। গতিকে অভিনয়ত ধাৰা এটা সলনি হৈছে, ৰিয়েলিষ্টিক এক্টিং এতিয়া আহিছে, আৰু যিটো কাৰিকৰী কাম কাজ আছিল তুলনা কৰে যে আমি অসমীয়া হয়তো পিছ পৰি আছোঁ, আমি সেই ধৰণৰ টেকন'লজি ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ। এই ছবিখনত কৰা হৈছেনে? টেকন'লজিকেলি চাউণ্ড চিনেমা এখন, আৰু যিমানখিনি পাৰি যিমানখিনি প্ৰয়োজন আছে চিনেমাখনত সিমানখিনি বস্তু ইউজ কৰা হৈছে। মানে অলাগতিয়াল কিছুমান বস্তু আনি আমি ইয়াত অন্তৰ্ভুক্ত কৰা নাই। এতিয়া এই চিনেমাখনত গাঁৱৰ ল'ৰাকেইজনে ফাইট কৰিলে, চাউথৰ মই একশ্যন ডিৰেক্টৰ এজন আনি পেলাই চাউথৰ ষ্টাইলত ফাইটটো কৰিলে নহ'ব। অডিয়েঞ্চে চাউথৰ সেই ফাইটৰ টেষ্টটো এইখনত বিচাৰিলে নহ'ব। ইয়াত কাহিনীয়ে যিটো ডিমাণ্ড কৰিছে সেইমতে কামখিনি কৰা হৈছে। গতিকে সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কম্প্ৰমাইজ নাপায়। কাহিনীয়ে যিটো ডিমাণ্ড কৰিছে সেই ক্ষেত্ৰত মানুহে ভালেই পাব মানে। দ্বিতীয় এটা প্ৰশ্ন হয় গতিশীলতাৰ ওপৰত। চিনেমাখন কিমান গতিশীল? বহুতে চিনেমা হলত হামিয়াই থাকে, বহু চিনেমাৰ ক্ষেত্ৰত, অসমীয়া চিনেমাত। গতিকে গতিৰ ক্ষেত্ৰত কিমান কনফিডেঞ্চ যে মানুহে চাই থাকিলে 3 ঘণ্টা সময় বা 2 ঘণ্টা 40 মিনিট সম্ভৱতঃ যিমান সময় আছে পাৰ হৈ গৈছে গমেই নাপালোঁ। আমাৰ চিনেমাখন চুপা চুপিখন একেবাৰে মন্থৰ নহয়। তো চিনেমাখন 2 ঘণ্টা 40 মিনিটৰ, কিন্তু চিনেমাখন চাই থাকোঁতে যদি মানুহে মাজতে ভাবে যে মই ৱাছৰুমৰ পৰা আহোঁ, যে মই পপকৰ্ণ এটা কিনি লৈ আহি খাওঁ, চিনেমাখনৰ মাজত যদি উঠি যায় ইণ্টাৰভেল নহওঁতে, তেতিয়াহ'লে কিবা এটা পইণ্টটো যদি মিছ কৰে পিছৰখিনি তেওঁ বুজি নাপাব। গতিকে এটা পইণ্টটো মিছ কৰিব নোৱাৰে, আৰু চিনেমাখনৰ গতিটো ইমানেই ফাষ্ট মানুহে চকুৰ টিপ মাৰিবলৈ সময় নাপাব, আৰু কাহিনীটো কেনেকৈ আৰম্ভ হ'ল কেনেকৈ শেষ হৈ গ'ল তত ধৰিব নোৱাৰিব। তাৰমানে ইমান ধুনীয়া গতি এটা, ইমান ধুনীয়া পেচ এটাত বনোৱা আছে চিনেমাখন। কলা কুশলীসকলৰ লগত কেনেকৈ আন্তৰিকতাটো হ'ল বা কি ধৰণে কাম চলিল? কলা কুশলীসকল আচলতে ৱেব ছিৰিজখনত যিসকল আছিলে তেওঁলোকৰ লগত মোৰ বেছি চিন নাছিলে, কাৰণ কিয় মই ৱেব ছিৰিজটোৰ একেবাৰে লাষ্টত ওলাওঁ। তো চিনেমাখনততো বণ্ডিংটো বহুত বেছি হৈ গ'ল, কাৰণ কিয় 3 অধম আছিলে, কৌশিক, জিত আৰু সপ্তৰ্ষি। তো এই 3 অধমৰ লগত মোৰ নতুনকৈ সংযোগ ঘটিল, 4 নম্বৰ অধমটো মই হ'লোগৈ। তো বিৰাট বেছি এটা আত্মীয়তা গোটেইকেইটাৰ লগতে, আৰু এনি টাইম একেলগে থাকোঁ আমি অন শ্বুটৰ সময়তো। তাৰমানে ৱাছৰুম গ'লে গোটেইকেইটা একেলগে যাওঁ, তাৰপিছত কিবা খালেও একেলগে খাওঁ, কথা পাতিলেও চিনবিলাক ডিছকাছ কৰিলেও একেলগে কৰোঁ। তো তেনেকৈয়ে থাকোঁ। আৰু ইয়াত অভিনয় কৰিছে মানে ভেটাৰ্ণ এক্টৰবিলাকে, ছিনিয়ৰ মষ্ট এক্টৰ অৰুণ নাথ ছাৰ আছে। তো অৰুণ নাথ ছাৰকো এক ব্যতিক্ৰমী ৰূপত ইয়াত দেখা পাব চিনেমাখনত, সম্পূৰ্ণ ব্যতিক্ৰমী। তেওঁ সদায় ভাৰ্চেটাইল মানুহ, বেলেগ বেলেগ চিনেমাত বেলেগ বেলেগ ৰূপত দেখি থাকোঁ। এইখনত মানুহ তাৰমানে বেলেগ ধৰণে তেওঁক দেখিব, মানে এনেকুৱা ৰূপত কেতিয়াও দেখা নাই তেওঁক চিনেমাত আগতে, অসমীয়া চিনেমাত। তাৰপিছত আমাৰ লগত আছে কথানন্দী বুলি, তেওঁ খুব ভাল এক্টৰ এগৰাকী, আৰু তেওঁ মালায়ালম ইণ্ডাষ্ট্ৰি, বেংগল ইণ্ডাষ্ট্ৰিটো কাম কৰে, মোহনলালতৰ লগতো কাম কৰা তেখেতে। গতিকে তেওঁক আমি সৌভাগ্যক্ৰমে এই চিনেমাখনত পাইছোঁ। তেনেকৈ আমাৰ ৰাজেশ ভূঞা ছাৰ আছে, তেওঁ যেনেকৈ এজন ভাল ডিৰেক্টৰ, ৰৈ বিনালেও পৰিচালনা কৰিছে, তাৰ আগত স্বৰ্গৰ তেনেকৈ বিভিন্ন চিনেমা কৰিছে। তো ডিৰেক্টৰ হোৱাৰ লগতে তেওঁ এজন ভাল এক্টৰ। এইবাৰ ওলাই পৰিব বস্তুটো, কাৰণ কিয় ছাৰক আগতেও এক্টিং কৰিছে ছাৰে, কিন্তু ছাৰে মানে যেতিয়া ডিৰেকশ্যন কৰি থাকে তেতিয়া আমাক দেখুৱাই বস্তুবিলাক যে এইটো এনেকৈ এনেকৈ কৰচোন, তেতিয়াই তেওঁৰ সেই বস্তুটো গম পায় মানে কিমান চেঞ্চিবল এক্টৰ এজন। তো তেওঁক খুব ধুনীয়া কেৰেক্টাৰ তাত কাষ্ট কৰা হৈছে। আৰু বাকী আগৰ এক্টৰখিনিতো আছেই, উৰ্মিলা বৌ, তাৰপিছত জয়ন্ত চালফা, গোটেইখিনি আছে, আৰু নতুন এক্টৰো বহুত ইনক্লুড হৈছে। লগতে আমাৰ এজন এক্টৰ নাম ল'ব লাগিব মই, কবিন্দা বুলি। কবিন্দাক ধাৰাবাহিকত দেখি থাকে, খাপলাংগা জাপলাংগা চবতে আছিলে। তো কবিন্দা কিছুদিন আগতে ঢুকাল শাৰীৰিক অসুস্থতাৰ কাৰণে। কবিন্দাৰ এইখন অন্তিম চিনেমা। তো কবিন্দাও খুব ধুনীয়া কাম কৰিছে, তেওঁ খুব ভাল এক্টৰ। জোৱান দাহত আছে, তেনেকৈ বহুত আৰ্টিষ্টৰ সমাহাৰ ঘটিছে, আৰু চবৰ লগতে আমাৰ ৰিলেশ্যনটো খুব ভাল, আৰু খুব এনাৰ্জেটিক টিম এটা। লগতে আছে আমু,
আচ্ছা হা মই এইটো কথা নাম ল'বই লাগিব আমুক চবেই চিনি পায় এতিয়া আমাইৰা দিত্য বুলি ইনষ্টাগ্ৰামত তাই খুব বেছি ফলোৱাৰ্ছ আৰু কিবা কিবি বনাই থাকে তাই ভিডিঅ'জ তো আমু হ'ল এনেকুৱা এজনী ছোৱালী ইমান কম বয়সত ইমান বেছি স্মাৰ্ট আৰু আমাক কেতিয়াবা চিনবিলাক কি হয় এটা টেক আমি 8-10 বাৰলৈ দিবলগীয়া হয় মানে প্ৰপাৰ বস্তুটো নাপায় ডিৰেক্টৰে আমুক যদি এবাৰ মই ডাইলগটো কৈ দিওঁ যে এইটো চেঞ্জ এইটো তাৰপিছত তাই মোটামুটি 1-2টা টেকতে তাই অ'কে দি দিয়ে তাৰমানে আৰু চিনেমাখনৰ শ্বুট হৈছে মেক্সিমাম নাইট মানে 90% নাইট শ্বুট তো আমাৰ শ্বুট আৰম্ভ হয় সন্ধিয়া 5টা বজাত আৰু ৰাতিপুৱা 5টামান বজাত শেষ হয় টোপনি নালাগে আমাৰ তাৰমানে আমি এটা সময়ত ভাগৰি যাওঁ 2-3টামান বজাত ভাগৰ এটা লাগে আৰু আমো 3-4টা বজাতো তাৰমানে ফুল এনাৰ্জিত থাকে মানে আৰু সেই এনাৰ্জিটোতে গোটেই টিমটোৱে কাম কৰিছে নহ'লে তাৰমানে ক'ৰবাত এনাৰ্জিটো ডাউন হৈ যায় আকৌ তাইক দেখোঁ যে তাইও দেখোন পূৰা এনাৰ্জিত আছে তো গোটেই মানুহ আকৌ উঠি পৰি লাগি যায় আৰু তো তেনেকৈ বণ্ডিংটো খুব বেছি ষ্ট্ৰং টিমৰ সংগীতো এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে এটা গান মুক্তি লাভ কৰিছে গীতে কেনেকৈ সজাইছে চিনেমাখন গীতে খুব ভালকৈ সজাইছে আগৰ ছবিখনতো মৰম এনেকুৱাই বুলি গীত এটা আছিলে ৱেব ছিৰিজখনত তো সেই গীতটো ৰাইজে বহুত বেছি আঁকোৱালি লৈছিল এইবাৰো এটি গীত ৰিলিজ কৰা হ'ল গুঠি ল'লে তো এইটো পলাশ দাই মিউজিক কৰিছে আৰু বিশ্বজিৎ শইকীয়াই কণ্ঠনি কৰাইছে তো এই গীতটো ৰাইজে খুব বেছি ভাল পাইছে খুব এটা অসমীয়া নিজকে অসমীয়া লগা ফিল থকা গীত আৰু লগতে আমাৰ চিনেমাখনত আৰু 6টা গীত আছে এই 6টা গীত আমি পষ্ট ৰিলিজ কৰিম আফটাৰ ফিল্ম ৰিলিজ তো এই 6টা গীততো আমাৰ ভাল ছিংগাৰে কণ্ঠনি কৰাইছে তাৰ ভিতৰত আমাৰ দীক্ষু দা আছে আচুৰ্য দা ৰূপম দা নীল দা তৰালী বা তো এনেকৈ বিভিন্ন ভাল ছিংগাৰে কণ্ঠনি কৰাইছে তো এই গীতসমূহ ৰাইজে শুনিবলৈ পাব আৰু আঁকোৱালি ল'ব বুলি আমি বিশ্বাসী কাৰণ কিয় গীতকেইটা খুব ধুনীয়া নিজৰ লগতে ফিল কৰিব কিছুমান গান শুনিলে যে এনেকুৱা লাগে যেন এই গানটো মোৰ কাৰণেই বাজি আছে নেকি তেনেকুৱা লাগিব তাৰমানে দৰ্শকসকলে দুটা বস্তু বিচাৰে চিনেমাৰ পৰা সাধাৰণতে এছাম দৰ্শক আছে বিনোদন বিচাৰে এছাম দৰ্শকে এটা বাৰ্তা বিচাৰে দুইটা পাব ছবিখন দুইটাই সম্পূৰ্ণ 100% দুইটাই পাব বিনোদনো আছে বাৰ্তাও আছে মানে বাৰ্তা নোহোৱা বিনোদনধৰ্মী ছবি নহয় বাৰ্তাও আছে এটা বাৰ্তা ছ'চিয়েল ড্ৰামা ফুল ছ'চিয়েল ড্ৰামা কিন্তু পুৰা বিনোদনধৰ্মী এণ্টাৰটেইনিং কোনে ভাল পাব চিনেমাখন চাই কেনেকুৱা শ্ৰেণীৰ দৰ্শকে ভাল পাব একদম সৰু 3 বছৰীয়া বাচ্চাৰ পৰা মানে যাৰ মাত ফুটে কথা বুজিব পৰা হয় অলপ চলপকৈ 3 বছৰীয়া বাচ্চাৰ পৰা 100 বছৰীয়া বৃদ্ধলৈ সকলোৱে ভাল পাব এইখন চিনেমা নিজৰ লগত ৰিজাই চাব পাৰিব প্ৰত্যেকজন মানুহে প্ৰত্যেকটো কেৰেক্টাৰৰ লগত নিজকে ৰিজাই চাব এবাৰ হ'লেও আৰু সেইটো মই বিশ্বাসেৰে ক'ব পাৰোঁ তাৰমানে যিটো টিকেট কাটিব ন 100 টকা 200 টকা দি যিটো টিকেট কাটিব সেই টিকেটৰ মূল্য তাৰমানে অথলে নাযায় বুলি মই আজি এই কেমেৰাৰ আগত ক'লোঁ কমল গ্ৰাম্যাঞ্চলৰ কাহিনী থাকে চহৰাঞ্চলৰ কাহিনী থাকে গতিকে ইয়াতে মূলতঃ ছবি দেখা পাব গ্ৰাম্যাঞ্চল দেখা পাব আগৰখনতো গ্ৰাম্যাঞ্চলেই দেখিছিলে তো এইখনতো মূলতঃ গ্ৰাম্যাঞ্চল সেই গ্ৰাম্যাঞ্চলৰ সৰু কথাবিলাকে হয়তো চুই যাব পাৰিব আৰু প্ৰণৱ ভৰালীৰ ৰাইটিঙেই হওক বা ডিৰেকশ্যনেই হওক তাৰ স্পেচিয়েলাইজেশ্যনটোৱে হ'ল সৰু পইণ্টত গুৰুত্ব দিয়াটো আৰু সেই সৰু পইণ্টে দিয়ে মানুহক তাৰমানে ক'ৰবাত নহয় ক'ৰবাত আকৰ্ষিত কৰে তাৰ ফালে তাৰ কামখিনিৰ প্ৰতি তো সেই বস্তুখিনি এই চিনেমাখনতো প্ৰতিফলন হৈছে তুমি প্ৰথমতে কৈছিলা যে ছবিখনৰ হিৰো হৈছে কাহিনীটো য়েছ গতিকে কেতিয়াবা কণ্ট্ৰাডিক্ট হয় নেকি বা কনফ্লিক্ট হয় নেকি যে হিৰো কাহিনী কিন্তু আমি কেৰেক্টাৰ কাহিনী নহয় নাই হিৰোটোৱে আমাক আগবঢ়াই লৈ মানে হিৰোটোৱে আগবঢ়াই লৈ গৈছে ন কাহিনীটোৱে তাৰমানে আগবঢ়াই লৈ গৈছে আমাক আমি এক্টৰ্ছ হয় আমি ষ্টাৰ নহয় মানে প্ৰথম কথা আমি এক্টৰ্ছ আমি এক্টিং কৰোঁ অভিনয় ভাল পাওঁ আৰু কাহিনীটোৱে যেতিয়া এজন এক্টৰক সাথ দিয়ে ন কাহিনীটোৱে যেতিয়া আগবঢ়াই লৈ যোৱাত হেল্প কৰে তেতিয়া তাতকৈ বেছি আমাক একো নালাগে আৰু আমাক এক্সট্ৰা প্ৰলেপ সনাৰ দৰকাৰ নাই তো ডিজে এণ্টাৰটেইনমেণ্ট আৰু এটলাছ ক্ৰিয়েশ্যন এটা যৌথ প্ৰযোজনাত আৰম্ভ হৈছে অসমীয়া চিনেমাত প্ৰচাৰৰ কথা বহুত আহে যে আমি প্ৰচাৰত দুৰ্বল ক'ৰবাত নহয় ক'ৰবাত সেইবাবে হয়তো বহুত ভাল আমাৰ প্ৰডাক্ট থাকে বা চিনেমা থাকে কিন্তু আমি দৰ্শকক দিব নোৱাৰোঁ সেইকাৰণে এই চিনেমাখন প্ৰচাৰত কিমান গুৰুত্ব দিছে প্ৰচাৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে আমাৰ অলৰেডি প্ৰথমতে আমাৰ কৰা হ'ল বিহু ফাংচনবিলাকত প্ৰমোট কৰা হ'ল বিহু ফাংচনত যিখিনি ৰাইজ আহে তেওঁলোকক জনোৱাৰ কাৰণে আটাইতকৈ ভাল প্লেটফৰ্ম আচলতে বিহু ফাংচন কাৰণ কিয় তেনেকৈ গেডাৰিং হোৱা খুব কমেই মানুহ পোৱা যায় আচলতে তো তেনেকৈ কৰা গ'ল টিমটো গৈ তাৰপিছত আমি গোটেই গুৱাহাটীত ৰাইজে দেখিলেই পোষ্টাৰ লগোৱা হ'ল যে হাঁহ খাব তো তেনেকৈ পোষ্টাৰ এটা লগোৱা হ'ল তাৰপিছত আকৌ এখন পোষ্টাৰ লগোৱা হ'ল হাঁহটো চুৰে নিলে তাৰপিছতো আমাৰ পোষ্টাৰ ৰিলিজ হ'ল আৰু সেই পোষ্টাৰখনত এটা হাঁহৰ লগত আমি গোটেই এক্টৰ্ছখিনি আছোঁ গতিকে পোষ্টাৰিঙৰ কামো তেনেকৈ চলি আছে এতিয়া অল অসমত হৰ্ডিং আৰু পোষ্টাৰ লগাব আৰু খুব সোনকালে লাগিব কালি আজিৰ ভিতৰতে
আৰু তাৰপিছত আমি বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত য'ত পৰীক্ষা চৰীক্ষা তেনেকৈ চলি থকা নাই কলেজবিলাকত বা বিভিন্ন অঞ্চলত য'ত মানুহ গেডাৰিং হয় তাত আমি জনোৱাৰ চেষ্টা এটা কৰিম গোটেই অল অভাৰ আছাম টিমটো যাম তো তেনেকৈ প্ৰচাৰ কৰি থকা হৈছে আৰু চেনেলত বা বিভিন্ন ইণ্টাৰভিউজত তেনেকৈ কৰি থকা হৈছে ৰাইজক যিমান পাৰোঁ তেনেকৈ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি তেনেকৈ জনাই আছোঁ এতিয়া ৰাইজৰ ওপৰত কথা ৰাইজে বিচাৰিছিল যে চুপা চুপিখন চিনেমা হওক বা চুপা চুপি ছেকেণ্ড পাৰ্ট আহক তো আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে চুপা চুপি এবছৰ আগতে আমি কৈছিলোঁ যে এইবাৰ চিনেমা হ'ব বুলি তো সেইটো প্ৰতিশ্ৰুতি আমি ৰাখিলোঁ এতিয়া ৰাইজৰ দায়িত্ব ৰাইজে প্ৰতিশ্ৰুতি ৰাখক যে আপোনালোকে বনাব দিলে আমি বনালোঁ এতিয়া আপোনালোকৰ চোৱাৰ দায়িত্ব দীঘলীয়া সময় ধৰি আছা তুমি কেইবাখনো চিনেমা কৰিলা এতিয়ালৈকে দৰ্শকৰ ৰুচিটো কেনেকুৱা বুলি ভাবা অসমত কেনেকুৱা দৰ্শক আছে অসমত দৰ্শকৰ ৰুচি ছবিগৃহত দৰ্শক মই ইমান ধৰিব পৰা নাই এতিয়ালৈ আচলতে বেলেগ বেলেগ জনাৰত বেলেগ বেলেগ দৰ্শকে চিনেমা চাই ভাল পায় গতিকে এটা পাৰ্টিকুলাৰ জনাৰত যে এইটো জনাৰে ভাল পাব চিৰিয়াছ বা কোনোবাই কমেডি এনেকুৱাকৈ পাৰ্টিকুলাৰ এটা জনাৰ ক'ব নোৱাৰি তো এতিয়া ভিন্ন ৰকমৰ অডিয়েঞ্চ আছে কোনোবাই হয়তো একশ্যন থ্ৰিলাৰ চাই ভাল পায় কোনোবাই চিৰিয়াছ একদম মুভি এখন চাই ভাল পায় কোনোবাই বেছি কমেডি থাকিলে ভাল পায় তো এই চিনেমাখনত কিন্তু গোটেইকেইটা আছে স্পেচিয়েলিটি সেইটোৱে মানে চুপা চুপিৰ এই চিনেমাখনত গোটেইকেইটা আছে গতিকে ভিন্ন ৰকমৰ অডিয়েঞ্চে এই চিনেমাখন চাই ভাল পাব তেওঁলোকে বিচৰা টেষ্টটো গোটেইখিনি পাব ইয়াত যিসকল স্বাভিমানী অসমীয়া আছে সকলোৱে আচলতে সঁচাকৈ বিচাৰে যে অসমীয়া ছবি চলক আৰু এটা উদ্যোগ হিচাপে গঢ় লৈ উঠক যাতে এটা প্ৰজন্মই এটা উদ্যোগ বুলি ভাবিয়ে তাত কাম কৰি থাকিব পাৰিব উপাৰ্জন কৰিব পাৰিব আৰু খুব পেছাদাৰীগতভাৱে কাম কাজখিনি হৈ থাকিব যিসকলে অসমীয়া চিনেমা বিচাৰে তেওঁলোকে হয়তো অসমীয়া কিতাপ ভালদৰে পাব্লিছ হোৱাটো বিচাৰে সেই ধৰণৰ চিন্তাৰ কিছুমান দৰ্শক আছে বিভিন্ন কাৰণত তেওঁলোক হলৰ পৰা বাহিৰত থাকে যদিও সমৰ্থন কৰে তেওঁলোকৰ বাবে কি আহ্বান আছে কি কৰিব লাগিব একচুৱেলি জুবিন দাই গৈছিল যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম প্ৰথম তেওঁ সেই বাক্যটো ক'লে তাৰপিছত তেনেকৈ বহুত কেইখন চিনেমা মানুহ হ'লো হলত আহিছে মানুহ চাবলৈ শেহতীয়া চিনেমা ৰৈ ৰৈ বিনালে হায়েষ্ট গ্ৰছিং মানে ইনকাম কৰা চিনেমা অসমীয়া চিনেমা সেয়া জুবিন দাৰ কাৰণে সম্ভৱ হৈছে তো এতিয়া জুবিন দা নাই কিন্তু জুবিন দাই কোৱা কথাষাৰ আগবঢ়াই নিবলৈ অকল মই বা আপুনি চেষ্টা কৰিলে নহ'ব প্ৰত্যেকজন স্বাভিমানী অসমীয়াই সেই চেষ্টাটো কৰিব লাগিব যদি চিনেমাখন সঁচাকৈ ভাল কাৰোবাৰ মুখত হ'লেও যদি শুনে যে এইখন ভাল হৈছে চিনেমাখন ভাল চিনেমা তেতিয়াহ'লে তেওঁলোকৰ সেই অৱদানটোৱে তেওঁলোকে যে চাবলৈ যাব হলত 100 টকাৰ টিকেটটো কাটি সেই অৱদানটোৱে এই চিনেমা উদ্যোগটো জীয়াই থকাত ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও হেল্প কৰিব তো তেওঁলোকক সেইটোৱে আহ্বান যে যদি ভাল চিনেমা বুলি শুনে আপোনালোকে যদি আহিব নিবিচাৰেও প্ৰথম অৱস্থাত বোলে অসমীয়া চিনেমা নাচাওঁ ভাল নহয় তেনেকুৱা এটা পাৰচেপশ্যন লৈ থাকিব নালাগে এই চিনেমাখন চাবলৈ আহক নিশ্চয় আপোনালোকৰ পাৰচেপশ্যন চেঞ্জ হ'ব এই পাৰচেপশ্যনটো যে চেঞ্জ হ'ব কিমান কষ্ট কৰিবলগীয়া হৈছে তাৰ কাৰণে আজিৰ প্ৰজন্মৰ কলা কুশলীসকলে কিমান শিকিবলগীয়া হৈছে কিমান অনুসৰণ কৰিবলগীয়া হৈছে বা বেলেগৰ লগত আমি কম্পিট কৰাৰ কাৰণে সেই প্ৰচেষ্টাটোত কি জড়িত হৈ আছে কেনেকৈ চেষ্টা কৰা হয় এতিয়াতো কম্পিটিশ্যনৰ যুগ পুৰা আমাৰ এক্টিং লাইনতে হওক এতিয়া এক্টৰ্ছ মই এক্টিং কৰোঁ মোৰ লগত 100জন এক্টৰ আছে থিয় হৈ মই একদম মিনিমামটো কৈছোঁ 100জন এক্টৰ থিয় হৈ আছে সেই 100জনতকৈ মই যদি কিবা এটা কৰিব লাগে বেটাৰ তেতিয়াহ'লে মই কিবা নহয় কিবা প্ৰকাৰে মোৰ বেটাৰ কৰিবই লাগিব আৰু সেইটো মই সিহঁতক মানে পিছ কৰাই বা সিহঁতক টানি আনি পেলাই কৰিলে নহ'ব মোৰ নিজস্বতা মোৰ চেল্ফ ডেভেলপ মই নিজে কৰিব লাগিব আৰু এই টিমটোৰ স্পেচিয়েলিটি এইটোৱে যে ইয়াত য়াং ল'ৰা ছোৱালী বেছি আছে এই টিমটোত য়াং ল'ৰা ছোৱালীয়ে কাম কৰিছে বিহাইণ্ড কেমেৰাই হওক বা অন কেমেৰাই হওক বিহাইণ্ড কেমেৰা এতিয়া এডিটিং কৰিছে উদীপ্ত কুমাৰ ভট্টাচাৰ্য তো সি ভাল চিনেমা এডিট কৰিছে ৰিচেণ্টলি চলি থকা মৰমৰ দেউতাখন সি এডিট কৰা আগতেও কৰিছে বিভিন্ন কাম মিউজিক কৰিছে অৰ্ণৱ বশিষ্ঠ তো তেওঁলোকো য়াং তো আমাৰ এতিয়া চাউণ্ড ডিজাইন কৰি আছে আমাৰ বলয় দা আৰু কিংচুক মৰাণ দুয়োজনে তো তেওঁলোক বলিউডত প্ৰতিষ্ঠিত ডাংগল চাংগল চিনেমা কৰা মানুহ গতিকে তেওঁলোকে কাম কৰি আছে আৰু মেক্সিমাম য়াং জেনেৰেশ্যন তো এই মানুহখিনিয়ে ইমান বেছি কষ্ট কৰিছে শ্বুটিঙৰ দিনৰ পৰাই এতিয়া শ্বুটিঙেই কৰিছোঁ আমি মিনিমাম 6-7 মাহ সময় মানে ৰৈ বৰষুণে বিঘিনি জনাইছে কিবা আমাৰ প্ৰথম দিনা শ্বুটিঙতে গাড়ী ঠেলিব লগা অৱস্থা মানে জংঘলত শ্বুট গাড়ী নাযায় মানে পানীত ফচি গৈছে ইমান বৰষুণ তো তেনেকৈ সেই কষ্টই মষ্টই আমি শ্বুটটো কৰিছোঁ যিখিনি য়াং জেনেৰেশ্যন আছে আৰু সেইখিনি বস্তুক ছাপৰ্ট কৰিছে আচলতে ডিজে এণ্টাৰটেইনমেণ্ট আৰু এটলাছ ক্ৰিয়েশ্যনে তো তেওঁলোকৰ পূৰ্ণ সমৰ্থনত আমি য়াং জেনেৰেশ্যনটো আগবাঢ়ি আহিবলৈ সাহস কৰিছোঁ মানে নিজৰ 100% উজাৰি দিবলৈ চেষ্টা কৰিছোঁ চিনেমাখনৰ নামত আৰু সেই বস্তুখিনি চিনেমাখনত ৰাইজে দেখা পাব চিনেমাখনত ক'ৰবাত নহয় ক'ৰবাত প্ৰতিফলিত হ'ব ঠিক একেদৰে ডিঅ'পিৰ কথাটো থাকে এডিটিঙৰ কথাটো কৈছে তুমি লাইট ডিঅ'পি বা যিখিনি কাৰিকৰী দিশ থাকে তাৰ বাবেও এতিয়া পঢ়া শুনা কৰি
অভিজ্ঞতা অৰ্জন কৰি কাম কৰিছে এই চামটোৱে চবেই পঢ়া শুনা কৰি অৰ্জন কৰিছে কাৰণ কিয় এতিয়া উদীপ্ত সি কেতিয়াবা বাৰু অভিজ্ঞতাও বহুখিনি শিকাই দিয়ে কিন্তু মই পেছাদাৰীগতভাৱে যিহেতু উদ্যোগটো হ'ব লাগিব হয় মানে অভিজ্ঞতা শিকায় কিন্তু এটা ইনষ্টিটিউটত পঢ়িলেই যে মানুহ টপ ক্লাছ হৈ যাব এতিয়া মই কিবা ক'ৰবাত এক্টিং শিকি আহিলোঁ বুলিয়ে যে মই টপ ক্লাছ এক্টিং কৰিম সেইটো কথা নহয় শিকাৰ মাধ্যম বহুত থাকে কোনোবাই ইউটিউবৰ পৰাও শিকিব পাৰে কোনোবাই গুগলত পঢ়িও শিকিব পাৰে কিতাপ পঢ়ি শিকিব পাৰে কাৰোবাৰ ইণ্টাৰভিউ চাই কাৰোবাৰ এক্টিং চাই শিকিব পাৰে তো তেনেকৈ এক্সপিৰিয়েঞ্চৰ পৰাও হয় কিন্তু আমাৰ উদীপ্তও তেনেকৈ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা লগতে সি মাছ কমিউনিকেশ্যন কৰিছিলে এডিটিঙত স্পেচিয়েলাইজেশ্যন আছিলে এতিয়া অৰ্ণৱ বশিষ্ঠ সি এখন KIM নে চামথিং চেন্নাইত আছে এয়াৰ ৰেমানৰ মিউজিক ইনষ্টিটিউট তো তাত তেওঁ কোৰ্চ কৰা তো তাত কোৰ্চ কৰি তেওঁ মিউজিকৰ কাম কৰিছে চন্দ্ৰ তেওঁ আমাৰ DOP তেওঁ জ্যোতিচিত্ৰ বনৰ DOP মানে চিনেমাটোগ্ৰাফী ডিপাৰ্টমেণ্টৰ কোৰ্চটো কৰিছে তো তেনেকৈ কোৰ্চ কৰি অহা আৰু ভাল ভাল অভিজ্ঞ আৰু তো অভিজ্ঞ মানুহখিনিয়ে কাম কৰিছে যদিও য়াং কিন্তু কামত অভিজ্ঞতাটো আছে হয় শ্বুটিঙৰ অভিজ্ঞতা কেনেকুৱা শ্বুটিঙৰ অভিজ্ঞতা বহুত ভাল আৰু বহুত বেছিয়ে ভাল আমি যি কৰোঁ চব একেলগে কৰোঁ আৰু মানে কিছুমান ষ্ট্ৰাগলো আছে নোহোৱা নহয় এতিয়া বৰষুণে বেগাত জন্মাইছে কিবা জন্মাইছে এনেকৈ মাজে মাজে শ্বুটিংটো অফ হৈ যায় কিবা কিবি বেলেগ প্ৰব্লেমৰ কাৰণে তো তাৰ পিছতো শ্বুটিংটো আমি শেষ কৰিছোঁ আমাৰ শ্বুটিং শেষ হোৱাও বেছি দিন হোৱা নাই আমি ৰিচেণ্টলি গানৰ কামটো কৰিছোঁ অকল গানটোৱে বাকী আছিলে গানৰ কামটো এতিয়া ৰাইজে দেখিলেই গুঠি ল'লেতো তো শ্বুটিঙৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে ভালেই মানে 90% ভাল 10%হে ব্যাঘাত পাইছোঁ 90% ভাল আৰু খুব ফূৰ্তিমূলক শ্বুটিং এটা আৰু ডিৰেক্টৰ নিজেই মানে খুহুতীয়া যদিও কামটোৰ সময়ত চিৰিয়াছ এনেই খুহুতীয়া মানে তো ভালেই লাগে আৰু ভাল গুড ফিল বাকী এক্টৰকেইটাতো আছে কেৰেক্টাৰখিনি আছে তাৰ মাজতে উৰ্মিলা বৌ বা জয়ন্ত চালফা এই ফাৰ্ষ্ট ছিজনটো তেওঁলোক ওলাই আহিছিলে ভিৰৰ মাজৰ হয় এইবাৰত কেনেকুৱা থাকিব এইবাৰ তেওঁলোকৰ জীৱনটো দেখুওৱা হ'ব আগৰবাৰ মানে দৰ্শকৰ চকুৰে বাকী কেৰেক্টাৰ্ছবিলাকৰ চকুৰে তেওঁলোকক দেখুওৱা হৈছিল এইবাৰ তেওঁলোকৰ চকুৰে বাকী কেৰেক্টাৰ্ছকেইটা আৰু দৰ্শকক দেখুওৱা হ'ব আচ্ছা তেওঁলোকৰ এইবাৰ অলপ ডেফটত যাব কিন্তু জয়ন্ত চালফা অলমষ্ট একেই আছে জয়ন্ত চালফা চেঞ্জ হোৱা নাই তেওঁৰ সেই যিটো মানে ফকৰামি বুলি কয় সেইবিলাক যে কৰি থাকে তো তেওঁৰ সেই বস্তুটো কণ্টিনিউ আছে তেওঁ আমোদ দিব পাৰিব আৰু তেওঁ আমোদ দিয়ে আৰু দিব হয় তুমি নিজে নাটকৰ বেকগ্ৰাউণ্ডৰ পৰা আছিলা নাটক কৰিছিলা তাৰপিছত ভ্ৰাম্যমান থিয়েটাৰতো গ'লা আকৌ চিনেমাত আহিছা পাৰ্থক্যটো আছেনে বা নিজকে অলপ ট্ৰান্সফৰ্ম কৰিবলগীয়া হয় নেকি কিছু পৰ্যায়লৈ কাৰণ কিয় MSR প্লেটো সকলোৱে জানেই MSR প্লেটো অকণমান বেলেগ হয় ষ্টাইলটো তাত এটা পিন মাটিত পৰিলেও মানুহে ঘূৰি চায় মোবাইলটো বজাটো দূৰৰ কথা তো তাত কৰি উঠি ভ্ৰাম্যমান থিয়েটাৰত গ'লোঁ ভ্ৰাম্যমান থিয়েটাৰৰ এক্সপিৰিয়েঞ্চটো সম্পূৰ্ণ নতুন আছিল মোৰ কাৰণে আৰু সেই এক্সপিৰিয়েঞ্চটো ল'বলৈ মোৰ এটা মন আছিল আৰু সেইটো সম্পূৰ্ণ এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ তাত অডিয়েঞ্চটো ইমান বেছি ক'ৰবাত মাজতে মানে চিঞৰিবলগীয়া নোহোৱা জেগাটো মানে মানুহে চিঞৰি দিব তো সেই বস্তুটো কণ্ট্ৰল কৰিব লগা হয় সেই বস্তুটো আওকাণ কৰিবলগীয়া হয় তো তেনেকৈ কৰিবলগীয়া হয় আৰু অকণমান লাউড হয় মানে নট ফুল্লি ৰিয়েলিজিম আৰু ৰিয়েলিজিমতকৈ এক ধাপ ওপৰত কৰিবলগীয়া হৈছে কাৰণ কিয় অডিয়েঞ্চটো বহুত দূৰলৈ থাকে আৰু অ'পেন থাকে ছাইডকেইটা তো অকণমান বেলেগ হয় ষ্টাইলটো তাৰপিছত আকৌ চিনেমাটো চিনেমাই আৰু ছুপাৰ নেচাৰেলিজিম কৰিবলগীয়া হয় মানে চৰিত্ৰৰ কেৰেক্টাৰ্ছ ৰিয়েলিজিম এটা কৰিবলগীয়া হয় তো ইয়াত সম্পূৰ্ণ বেলেগ তো MSR আৰু চিনেমাক অলপ সামঞ্জস্য আছে ভ্ৰাম্যমানৰ লগত নাই এইটো কমপ্লিট বেলেগ এটা হৈ যায় অকণমান জনাৰটো বেলেগ কিন্তু তাৰ কাৰণে তুমি নিজক চেঞ্জ কৰিবলগীয়া হয় নেকি কিছু সময় দিবলগীয়া হয় চাগে সময়টো দিবলগীয়া হয় চব কামতে সময় দিবলগীয়া হয় এটা নতুন ষ্টাইল এডপ্ট কৰিবলৈও সময় লাগে আৰু স্ক্ৰিপ্টটো পঢ়ি তাক ষ্টাডি কৰি তাৰ কেৰেক্টাৰ বায়'গ্ৰাফি বনাই পৰ্ট্ৰে কৰিবলৈও এটা সময় লাগে তো গোটেইকেইটা কামতে সময় দিবই লাগিব সময় নিদিলে কাম নাই প্ৰচাৰৰ সময়তে ইতিমধ্যে কৈছা যে বিহুৰ সময়ত মঞ্চ বিহুৰ সময়ত তোমালোক গৈছিলা দৰ্শকে কি কয় আহি দৰ্শকৰ আগ্ৰহটো কেনেকুৱা আগ্ৰহটো ভাল উৎসাহটো ভাল তেওঁলোকে বিচাৰিছে চাবলৈ চিনেমাখন এতিয়া তেওঁলোকৰ মুখৰ কথা বিশ্বাস কৰিয়ে আমি আকৌ উভতি আহিছোঁ তাৰ পৰা প্ৰমোট কৰি তো সেই বিশ্বাসটো যাতে নেহেৰুৱাই সেই বিশ্বাসটো যাতে আমাক দিয়ে আৰু আমি নতুনকৈ চিনেমা বনাবলৈ তেতিয়া উৎসাহ পাম সাহস পাম কেতিয়াবা এনেকুৱা দৰ্শকো পাইছা নেকি যে চিনেমাখন চাবলৈ মন আছিল কিন্তু আমাৰ ওচৰত হল নাই ছবিগৃহ নাই তেনেকুৱা দৰ্শক পাইছোঁ কিন্তু যদি মন থাকে মন কৰিলে চন বুলি এটা কথা আছে 50 কিলোমিটাৰ গৈ চিনেমাখন চাব যদি ভাল চিনেমা হয় তেতিয়াহ'লে মুখে মুখে প্ৰচাৰ হয় আৰু মোৰ বিশ্বাস
মই ক'ব পাৰোঁ যে এইখন চিনেমা মানুহে ভাল পাব আৰু সেইটো বস্তু মুখে মুখে প্ৰচাৰ হ'লে মানুহ 50 কি 100 কিলোমিটাৰ দূৰৰ পৰাও চিনেমা হললৈ আহিব কিন্তু এটা কথা চিনেমা হল বেছিকৈ আৰু হোৱাটো জৰুৰী কাৰণ চাউথৰ ইণ্ডাষ্ট্ৰীত গ'লে 700-800 হলছ আছে এখন ষ্টেটত স্ক্ৰীন কেইবাখনো আছে স্ক্ৰীন বহুত তাৰপিছত আমাৰ ইয়াত 70-80টা হল গতিকে স্ক্ৰীনৰ সংখ্যা বহুত কমি যায় সেই অনুপাতে চিনেমাৰ গ্ৰছ ইনকামটো মানে কম হৈ থাকে আৰু চিনেমা ইনকাম নকৰিলে নেক্সট চিনেমাখন বনাবলৈ প্ৰডাকশ্যন হাউচে কেতিয়াও মানে সাহস নাপায় তো হলৰ সংখ্যা বঢ়াটো দৰকাৰ ৰিম'ট এৰিয়াবিলাকত স্পেচিয়েলি কাৰণ কিয় বহুত দূৰ হৈ গ'লে দিগদাৰ বোলে 200 কিলোমিটাৰ হ'ল না 200 কিলোমিটাৰ মানুহে গাড়ী এখন লৈ চিনেমা চাবলৈ অহাটো পচিবল নহয় আৰু যেতিয়া আমি স্ক্ৰিনিং কৰোঁ জেগাই জেগাই স্ক্ৰিনিঙতো মানে কোৱালিটিটো ইমান বেছি হাই ফাই নাপায় হলৰ নিচিনা না চাউণ্ড পায় না হেৰি চাই মানুহে স্ক্ৰিনিঙতো চাই কিন্তু তথাপিও ইমান হাই ফাই কোৱালিটিত নাপায় গতিকে হল হোৱাটো বহুত জৰুৰী গতিকে চৰকাৰেও কৰি আছে এতিয়া হলৰ কাম বিভিন্ন জেগাত কৰিছে আৰু কৰক আৰু নতুন নতুন ব্যৱসায়ীয়ে উদ্যোগটো লওক হল স্থাপন কৰিবলৈ আৰু চবৰে লাভ এইটোৰ পৰা মানুহৰো লাভ মানুহেও এণ্টাৰটেইন হ'ব বিচাৰে দিনটো কাম কাজ কৰি অকণমান চিনেমা এখন চাব বিচাৰে মানুহৰো লাভ উদ্যোগপতিৰো লাভ সকলোৰে লাভ চবৰে লাভ হোৱা কামটো হ'ব লাগে আৰু সেইটোৱে হ'ব লাগে জেনজিৰ কথা খুব চৰ্চিত হৈ আছে এতিয়া জেনজিয়ে সকলো কৰিব পাৰে সকলো সলনি কৰিব পাৰে গতিকে জেনজিয়ে ইচ্ছা কৰিলে এই ছবি উদ্যোগটো গঢ়ি তুলিব পাৰে নে নোৱাৰে মই প্ৰপাৰলি জেনজি বুলি নকওঁ মই আচলতে এই টাৰ্মটো অকণমান বুজাত মোৰ দিগদাৰ যে জেনজি বুলি মই নিজকে ক'ম নে মোতকৈ সৰুখিনিক ক'ম এটা এজ গ্ৰুপৰ যিটো কৈছে আৰু হয় মানে অকল জেনজিয়ে এইটো চেঞ্জ কৰিব পাৰিব বুলি মই ক'ব নোৱাৰোঁ জেনজিৰ লগতে আমাতকৈ জ্যেষ্ঠখিনি আমাতকৈ বহুত কনিষ্ঠখিনি সকলোৱে এইটো মানে মিলিত প্ৰচেষ্টা এটা এইটো আচলতে সকলোৱে কৰক সকলোৱে হাত উজান দিয়ক তাৰপিছতহে আচলতে উন্নতি হ'ব তাৰমানে কেইটামান মুষ্টিমেয় বোলে মোৰ বয়সৰ কেইজনমান আমি লগ হৈ পেলাই যে একদম উদ্ধাৰ কৰিম চিনেমা ইণ্ডাষ্ট্ৰী সেইটো কথা নহয় সেইটো সন্মিলিত প্ৰচেষ্টা সকলোৱে একেলগে চেষ্টা কৰিলেহে হ'ব কিন্তু দৰ্শক তেওঁলোকতো দৰ্শকৰ শাৰীটো আছে তেওঁলোক হয়তো দলে বলে আহিব পাৰে হয় হয় দলে বলে চব অহাটো বিচাৰিছোঁ সেইকাৰণে সন্মিলিত প্ৰচেষ্টা বুলি কৈছোঁ সকলো কেটেগৰী লাগিব মাজতে এটা চৰ্চা চলিছিল সামাজিক মাধ্যমতো মন কৰিছিলোঁ মই জুবিন দাৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ পাছত যে জুবিন দা নাই অসমীয়া ছবি আৰু আমি নাচাওঁ বা অসমীয়া ছবিনো আৰু কেনেকৈ চাম কি হতে চাম বা সেই জুবিন দাৰ ক'ৰবাত নহয় ক'ৰবাত উপস্থিতিটো থাকে হয়তো মিউজিক থাকিব নহ'লে কণ্ঠ থাকিব বা ক'ৰবাত অভিনয়ো থাকিব পাৰে গতিকে সেইসকল দৰ্শক হয়তো অসমীয়া চিনেমা ভাল পায় জুবিন দাক ভাল পায় আঁতৰি যোৱাৰ কাৰণে মনত দুখ আছে অভিমান তেওঁলোক এতিয়া এই যিটো প্ৰাচীৰ আছে এটা চাইক'লজিকেল প্ৰাচীৰ সেই প্ৰাচীৰটো ভাঙি কেনেকৈ আহিব চাইক'লজিকেল প্ৰাচীৰটো ভাঙিব লাগিব জুবিন দাই নিজে কৈছিলে যে অসমীয়া চিনেমা চাওক মানে ভাল চিনেমা চাওক উদ্যোগটোৰ তেতিয়া উন্নতি হ'ব তো জুবিন দাই নিজে কোৱা কথা এইটো গতিকে শেষত কেইবাবাৰো এই কথাটোৱে কৈছিল যে মই এতিয়াৰ পৰা ভাল চিনেমা বনাম আমি ভাল চিনেমা লগ পালেও চিনেমাৰ কথাই কৈ কিব হয় গতিকে তেওঁৰ সেই কথাখিনি ৰাখিবলৈ আচলতে মানুহে চাব লাগে ভাল চিনেমা এখন মই চব চিনেমা চাব লাগিব বুলি কোৱা নাই মানে এতিয়া মই কৈছোঁ যে ভাল হ'ব চিনেমাখন কোনোবাই বেয়াও পাব পাৰে চুপাচুপিখন চিনেমাখন চাই সেইটো মই ক'ব নাযাওঁ যে মই আপোনাক এতিয়া ধৰি দিবলৈ নাযাওঁ যে আপুনি ভাল পাবই লাগিব সেইটো কথা নহয় তো মই কৈছোঁ মোৰ বিশ্বাস আছে চিনেমাখন ভাল হৈছে গতিকে মই ভাবিছোঁ চিনেমাখন আপুনিও ভাল পাব গতিকে জুবিন দায়ো সেই কথাটো ভাবিছিলে যে অসমীয়া ৰাইজে চিনেমা চাওক তাৰমানে ভাল চিনেমা চাওক গতিকে সেই কথাটোক উচিত মূল্য দিবলৈ সেই কথাটোৰ সন্মান ৰাখিবলৈ ৰাইজে ভাল চিনেমা চাব লাগে তো সেইটো তেনেকেই ভাঙিব আচলতে জুবিন দাক যদি আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ তেওঁৰ শ্ৰদ্ধাখিনি আমি কামেৰেই প্ৰতিফলিত কৰিব লাগিব নিজৰ চৰ্চাত এই ধৰণৰ কথাটোও থাকে যে বিভিন্ন সময়ত ষ্টাৰ সৃষ্টি হোৱাটো দৰকাৰ হয় ষ্টাৰ লাগে তাৰকা লাগে ছবিগৃহত ছবি চলাৰ বাবে ষ্টাৰ গুৰুত্বপূৰ্ণ নে কাহিনী গুৰুত্বপূৰ্ণ ছবিখন কেনেকৈ চলিব বা এইটো কিমান দূৰ সঁচা যে ষ্টাৰডমটোত দৰকাৰ থাকে ষ্টাৰডমটো দৰকাৰ মানে ষ্টাৰডমটো ভালকৈ চলি আছে চাউথ ইণ্ডাষ্ট্ৰীত তো তাত এজন ষ্টাৰক মানে ভগৱান দেখা দিয়ে তো তাত তেওঁলোকৰ নামতে চিনেমা চলে তেওঁলোকৰ নামত চিনেমা চলে অসমত এতিয়াও সেই সময়টো আহি পৰা নাই যেন লাগে আগতে আছিলে যতীন দা ৰবিদাৰ চিনেমা থাকিলে মানুহে চাই এই ষ্টাৰডমটো আছিলে জুবিন দাটো জুবিন গাৰ্গ তেওঁ এটা বেলেগ এটা লেভেলত লেজেণ্ডাৰী হৈ যায় কিন্তু বৰ্তমান সময়ত ষ্টাৰডমৰ এই ক্ৰাইটেৰিয়াটো ইমান চলি থকা নাই যেন লাগে তো মোৰ মতে কাহিনীটো বহুত বেছি দৰকাৰ লগতে ষ্টাৰডম নহয় ভাল অভিনেতাই অভিনেত্ৰীয়ে অভিনয় কৰাটো দৰকাৰ এখন চিনেমাত এতিয়া চিনেমাখন কাহিনীটোৱে যদি ষ্টাৰ আৰু বেলেগ ষ্টাৰৰ প্ৰয়োজন মই আৰু এনেকুৱা হ'ব পাৰে যে অভিনয় চাই হয় দৰ্শকৰ মনত তেওঁই ষ্টাৰ হৈ পৰে হ'ব পাৰে ষ্টাৰ হৈ পৰিব পাৰে এতিয়া দৰ্শকে মোকো ষ্টাৰ বনাব পাৰে চিনেমাখন চাই
বা কৌশিককো বনাব পাৰে, সপ্তৰ্ষিক বনাব পাৰে, জিতক বনাব পাৰে, কিশোৰ দাক বনাব পাৰে, বিভিন্ন ভাল ভাল এক্টৰ আছে চিনেমাখনত, তো চবকে বনাই দিব পাৰে। যাৰ মনত যিটো কেৰেক্টাৰে বেছিকৈ সাজ বহ হৈছে তেওঁৰ মনত ষ্টাৰ। এতিয়া ৰুচিটো দৰ্শকৰ হয়তো সেইধৰণে হৈছে অসমীয়া ছবিৰ ৰুচিত, হয় কিছু ষ্টাৰডমটো কাহিনীৰ মাজতো বিচাৰিবলৈ চায়। হয় এই সংলাপৰ কথাটো আহে, ছবিৰ সংলাপটো সাংঘাতিক এটা সমস্যা থাকে বুলি কৈ দিয়ে। আগত আছিলে, হয়তো বিভিন্ন ছবিত আছিল, এতিয়া বহুত চিনেমা সলনি হৈছে, দেখা পাইছোঁ আমি নিজে চোৱা চিনেমাটো। এইখনত সংলাপ কেনেকুৱা হ'ব? সংলাপ বহুত বেছি ভাল। আমাৰ টিজাৰ এটা ওলাইছে ইতিমধ্যেই, টিজাৰটোত যি দুই এটা সংলাপ আছে সেই দুই এটা সংলাপেও ক'ৰবাত নহয় ক'ৰবাত চুই গৈছে মানুহক। আৰু ট্ৰেইলাৰটো ওলাব খুব কম দিনৰ ভিতৰতে। ট্ৰেইলাৰটো চালে মানুহে চিনেমাখন আৰু বেছি চাবলৈ বিচাৰিব। গতিকে সংলাপ, প্ৰণৱৰ আৰু এটা স্পেচিয়েলিটি, সি সংলাপ প্ৰধান মানুহ, সংলাপ কমকৈ কোৱায়, কিন্তু সেই যিকেইটা সংলাপ কয়, আৰু সি নাটক খুব ভাল লিখে, তাৰ সংলাপৰ মানে জোৰ আছে কাহিনীৰ লগতে। গতিকে খুব ধুনীয়া সংলাপ লিখিছে প্ৰত্যেকৰে মুখত। আৰু অলাগতিয়াল কথা এটাও কোৱা নাই আমি চিনেমাত, লাগতিয়াল কথাখিনিয়ে চবে কৈছে। মানে কেতিয়াবা কি হয়, চিৰিয়েলেই হওক বা কিবা কাম কৰিলে হওক, আমি অলপ ইম্প্ৰভাইজ কৰোঁ, অলাগতিয়াল কথা কিছুমান কোৱা হয় মানে মুখেদি, মানে অনৰ্গল ওলাই থাকে। কিন্তু এই চিনেমাখনত তেনেকুৱা অলাগতিয়াল কথা এটাও নাই। ভ্ৰাম্যমান হোৱা হ'লে বাৰু সংলাপে গুৰুত্ব দিলে, মোৰ সেই সংলাপটো খুব ভাল লাগিছে, মই আওৰাইছোঁ বাৰে বাৰে। ইয়াতে কিবা তেনেকুৱা তোমাৰ ভাল লগা সংলাপ যিটো মোৰ মনত ৰাখে, বা তোমাৰ সেই সংলাপটো আওৰাই ভাল লাগিলে কোনোবা এটা বিশেষ মুহূৰ্তত? আওৰাই মানে গোটেইকেইটা সংলাপ ভালেই লাগিলে, কিন্তু মোৰ দুৰ্ভাগ্যৰ কথা এতিয়া মনত নাই সংলাপখিনি মনত নাথাকিলে। শ্বুটিং কৰা বহুত দিন হ'লতো, তো পাহৰি গৈছে, আচলতে ওলাই গৈছে মাইণ্ডৰ পৰা। বুজি পাইছোঁ। হয়, শ্বুটিঙৰ সময়ত গান কেইটামান শ্বুটিং কৰা হৈছিল, আৰু যিটো গান ইতিমধ্যে ৰিলিজ হৈছে সেইটো দৰ্শকে আদৰি লৈছে। এই যিটো বেকগ্ৰাউণ্ডত কাহিনী এটা চলি থাকে, এতিয়া আজিৰ ছবিৰ গানসমূহ সেইধৰণে আমি নৃত্যগীত দেখা নাপাওঁ, যিটো বলিউডত এটা সময়ত আছিলে। গান বুলি ক'লে এটা ডান্স ধামাকা এটা থাকে, কিন্তু এতিয়া গানবিলাক এটা কাহিনীৰ মাজেৰে চলি থাকে। গতিকে এই যিটো ধাৰা, এই ধাৰাটোক কিমান ভাল পাইছে দৰ্শকে? দৰ্শকে ভাল পাইছে, কাৰণ ৰিলেট কৰিব পাৰিছে আচলতে। এটা আইটেম ছং বা এটা ডান্স চিনেমাখনত প্ৰয়োজনবোধ কিমান আছে, দৰকাৰ আছে নে নাই, মানে অনৰ্থক মই ইউজ কৰিছোঁ নেকি, সেইটো বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে আচলতে। যদি এই চিনেমাখনত কাহিনীটোৱে যদি ডিমাণ্ড কৰাই নাই এটা আইটেম ছং, তেতিয়াহ'লে দি লাভ নাই। যদি ষ্টৰি লাইনৰ বেকত আৱহ সংগীত হিচাপে সেই গীতটি যদি চলি থাকে, য'ত মানুহে নিজকে ৰিলেট কৰিব পাৰে যে গানটো মোৰ কাৰণে বাজি আছে নেকি কিবা কাৰণত, যে ইয়াত ক'ৰবাত ময়ে আছোঁ নেকি, তেনেকৈ যদি ফিল কৰিব পাৰে, তেতিয়া সেই বস্তুটো একচেপ্ট কৰে ৰাইজে। কলেজবিলাকত তোমালোকে যোৱা প্ৰমোচনৰ কাৰণে বা ছবিখনৰ প্ৰচাৰৰ বাবে, কলেজত সেই ৰেছপন্সটো কেনেকুৱা থাকে? ভাল, তেওঁলোক আগ্ৰহী হয়। তো ষ্টুডেণ্টছে, যিসকল ষ্টুডেণ্টছে পঢ়েও মানে ভালকৈ পঢ়ি আছে, কাৰণ কলেজত থাকোঁতে নিচা এটা থাকে। আমি নিজে কলেজত থাকোঁতে চিনেমা চাওঁ, নাটক চাওঁ, গতিকে সেই নিচাটো এতিয়াও কলেজৰ সেই ষ্টুডেণ্টখিনিৰ মাজত আছেনে নাই? কাৰণ সময় সলনি হৈছে, এতিয়া টেকন'লজি আহিছে, বহুতে সামাজিক মাধ্যমত ব্যস্ত হৈ থাকে, কিন্তু ছবিৰ প্ৰতি ধাউতি সেই চামটোৰ কেনেকুৱা? আচলতে ক'ভিডৰ সময়ত ৱেব ছিৰিজৰ জামানাটো খুব চলিলে, নেটফ্লিক্স, এমেজন, হটষ্টাৰেই হওক বা অসমীয়া ৰিল ড্ৰামাই হওক, কিবা হওক, তেনেকৈ খুব বেছি চলিলে ক'ভিডৰ সময়ত। সেই সময়ত ষ্টুডেণ্টছৰ স্পেচিয়েলি অকণমান টেষ্টটো চেঞ্জ হৈছিলে চিনেমাৰ প্ৰতি বা ৱেব ছিৰিজৰ প্ৰতি, যিটো এক্টিঙৰ টেষ্ট, সেই টেষ্টটো চেঞ্জ হৈছিলে। তো এতিয়া দেখা পায় যে যদি ভাল চিনেমা হয়, ভাল অভিনয় দেখা পায়, তেওঁলোকে ভাল কাম দেখা পায়, তেতিয়াহ'লে তেওঁলোক আগ্ৰহী হয়। কিন্তু তেওঁলোকেও বুজি পায় আজিকালি, ট্ৰেইলাৰ বা টিজাৰটো চাই বা যিকোনো বস্তু যি ৰিলিজ হয় সেই বস্তুখিনি চাই তেওঁলোকেও বুজি পায়। স্মাৰ্ট হয় আচলতে অডিয়েঞ্চবিলাক, বহুত বেছি স্মাৰ্ট। তেওঁলোকেও বুজি পায় যে এইখন চিনেমা চাই আমাৰ কেনেকুৱা লাগিব। তেওঁলোকে যদি ভাবে এইখন ভাল লাগিব, ছামথিং ইণ্টাৰেষ্টিং বা কিবা এটাই আমাক কেপটিভেট কৰিছে, গতিকে আমি চিনেমাখন চাব যাব লাগে, তো তেনেকৈ যায়। কিন্তু ৰেছপন্সটো খুব বেছি ভাল পাওঁ। ৰেছপন্সটো আছে ভাল, খুব ভাল। সেইটোৱে হয়তো প্ৰতিফলন ঘটে। এতিয়া আমি কি ক'ব পাৰোঁ, এটা ট্ৰেণ্ডত চলে সকলো। অসমীয়া চিনেমাৰো এটা ট্ৰেণ্ড চলি আছে, প্ৰতি বছৰে এটা ট্ৰেণ্ড থাকে। যোৱা বৰ্ষতো কেইবাখনো ছবি মুক্তি পাইছে। এইবাৰো চিনেমা হলত, ছবিগৃহত অসমীয়া ছবি চলি আছে, চুপা চুপি আছে, আৰু 2-3খন ছবি আহিবলৈ আছে। এই টাইমটো ভাল টাইম চলি আছেনে, ভাল সময় চলি আছেনে অসমীয়া ছবিৰ বাবে? মাজতে অকণমান বেয়া হৈছিলে জুবিন দা ঢুকোৱাৰ সময়ত, কাৰণ সেইখিনি সময়ত মানুহেও মানে মনৰ পৰা ভাঙি গৈছিলে আচলতে। তো তাৰপিছত ৰৈ ৰৈ বিনালে আহিলে, ৰৈ ৰৈ বিনালে মানুহে চালে, ভাল পালে। তাৰপিছতো কেইবাখনো ছবি ৰিলিজ হ'ল, কিছুমান চলিল, কিছুমান নচলিল। কিন্তু বৰ্তমান সময়ত মৰমৰ দেউতাৰ হোমৱৰ্ক চলি আছে এতিয়া, মানে মানুহ হৈ আছে, আৰু চিনেমাখনৰ দুখনৰ প্ৰতি সঁহাৰি ভাল মানুহৰ। গতিকে ৰাইজৰ সেই মনটো আকৌ ঘূৰি অহা যেন লাগে। জুবিন দাই কোৱা কথাষাৰ আকৌ প্ৰমাণ হ'ব যেন লাগে যে অসমীয়া ভাল চিনেমা চাওক মানুহে।
গতিকে বৰ্তমান সঁহাৰি ঠিকেই দেখি আছোঁ আৰু চুপাচুপিক লৈতো আমি আশাবাদীয়ে, আমি বিশ্বাসী বহুত যে মানুহে চাব আৰু ভাল পাব। দৰ্শকসকলৰ যিধৰণে এটা শূন্যতা আহিছিল জুবিনদাৰ পাছত এটা প্ৰাচীৰ আহিছিল, আৰ্টিষ্টখিনিৰ লগত কেনেকুৱা হৈছিলে? একেই অৱস্থা শূন্যতা এটা আছিলে। আমাৰ বহুদিন কাম একো কৰা নাই, আমি কাম একো হোৱা নাই, মানে সেই দোদুল্যমান অৱস্থাত আছিলোঁ। মানে কি হ'ব, কি হ'ল, হঠাৎ কি হৈ গ'ল, কি হ'বলৈ গৈ আছে এতিয়া, কি হ'ব পৰিৱেশ, তো সেইবিলাক চিন্তাতে তাৰমানে বহুদিন গুচি গৈছে, প্ৰায় এমাহ 2 মাহ মানে তেনেকৈ কাম কৰিব পৰা নাই। আগতে কৰা কাম কিবা ৰিলিজ দিছে পিছত, সেইটো বেলেগ, কিন্তু কাম তেনেকৈ কৰিব পৰা নাই। আনকি জুবিনদা ঢুকোৱাৰ দিনাও আমি শ্বুটিঙত ব্যস্ত আছিলোঁ, শ্বুটিং তাতেই অফ কৰি বোলো নহ'ব এতিয়া শ্বুটিং কৰিব পৰা, মানে মনৰ হেৰিটোত নাইয়ে তাৰমানে। চুপাচুপিৰে শ্বুটিং চলি আছে? নহয়, বেলেগ চিনেমা, মই বেলেগ কাম এটাত আছিলোঁ, তো তাতেই অফ কৰি আমি গুচি আহিছোঁ মানে শ্বুটিঙৰ পৰা। তো আমি শ্বুটিং কৰিব নোৱাৰিলোঁ বহুদিনলৈ। তাৰপিছত লাহে লাহে নৰ্মেল পাব্লিক যেনেকৈ লাহে লাহে এতিয়া অকণমান ইউজটো হ'বলৈ লৈছে, তো তেনেকৈ আমিও ইউজটো হ'বলৈ লৈছোঁ আৰু সেয়াই। কাৰণ তেখেতৰ যিটো মট্টো আছিলে যে ছবি চলক, অসমীয়া ছবিৰ উদ্যোগটো গঢ় লৈ উঠক, সেইটোকে হয়তো অনুকৰণ কৰিব লাগিব, বিকল্প নাই। আৰু কাম কৰিবই লাগিব, আৰু কাম নকৰিলে উদ্যোগ কেনেকৈ গঢ়িম? তো হাতে কামে লাগিবই লাগিব, আগবাঢ়িবই লাগিব। ছবিখনক লৈ ব্যাপক চৰ্চা চলি আছে, সেইটো কোনো সন্দেহ নাই। এটা সাহস লৈ মূলতঃ যিটো চৰ্চা, গতিকে গুৱাহাটীৰ বেনাৰে বেনাৰে অলিয়ে গলিয়ে সেই সাহটোৰ হৰ্ডিংছ দেখিবলৈ পাইছে। আৰু যিটো কথা কোৱা হয় যে অসমীয়া চিনেমাৰ প্ৰচাৰ কম, এটা ষ্টাণ্ট এটা লাভ কৰিছে প্ৰচাৰ, কিন্তু হাঁহটোক লৈ ৰহস্য অডিয়েঞ্চ বা দৰ্শকে হয়তো ভাবিছে চিনেমাখন হাঁহৰ ওপৰত নেকি, এটা হাঁহেই মূল চৰিত্ৰ এটা নেকি। গতিকে ষ্টৰিটোতো ক'ব নোৱাৰি, ক'ব নালাগিব, প্ৰয়োজনো নাই। হাঁহটোৰ ভূমিকা কি থাকিব তাত? হাঁহটোৰ ভূমিকা আছে চিনেমাখনত, আছে। তো ভূমিকা নোহোৱা বস্তু আমি একো কৰা নাই। মই ক'লোঁ নহয় অলপ আগতে যে আমি অলাগতিয়াল সংলাপ এটাও কোৱা নাই, অলাগতিয়াল বস্তু আমি এতিয়ালৈ একো পৰ্ট্ৰেও কৰা নাই। যদি হাঁহটো তাত দেখুৱাইছোঁ পোষ্টাৰখনত, তেতিয়াহ'লে হাঁহটোৰ গুৰুত্ব আছে। হয়তো হাঁহটো এটা সময়ত হাঁহটোৱে আমাক হিৰো হৈ যাব পাৰে, হাঁহটোৱে আমাক ডুবাই, হাঁহটোৱে আমাক ক'ত লৈ যায়, হাঁহটোৱে আমাক উৰাই লৈ যায় নে কি কৰে, হাঁহটোৰ সামঞ্জস্য ক'ৰবাত নহয় ক'ৰবাত আছে, মানুহে বিচাৰি পাব চিনেমাখন চালে। কিন্তু চিনেমাখন মই এটা কথাই ক'লোঁ যে মাজতে পপকৰ্ণ খাব উঠি গ'লেও মিছ কৰিব, কিন্তু এতিয়া বহি থাকিব লাগিব, চিনেমাখন চাই থাকিব লাগিব, চকুৰ টিপ মাৰিবলৈ সময় নাপায়, পেজ টু ফাষ্ট। গতিকে সেই পৰিৱেশটো থাকিলে ছবিখন হয়তো ছবিগৃহত কেইবাটা সপ্তাহো চলিব। হয়, চলক, সেইটোৱে বিশ্বাস, সেইটোৱে আশা কৰোঁ আমি। আশা আছে। হয়, অসমৰ ৰাইজক সেইটোৱে আহ্বান জনাইছোঁ। আৰু এই যে মই কৈছিলোঁ মাজতে কেইবাখনো চিনেমা, এতিয়া 2খনকৈ চিনেমা ছবিগৃহত চলি আছে আৰু সন্মুখত কেইবাখনো আহি আছে। গতিকে এই ট্ৰেণ্ডটোতে একেলগে অসমীয়া ছবিৰ যিটো উদ্যোগ, সেই উদ্যোগটো আগবাঢ়ি যোৱাৰ কিবা সম্ভাৱনা আছে নেকি? দৰ্শক ভৰি পৰক পুনৰ ছবিগৃহত। দৰ্শক ভৰি পৰাটো আমি বিচাৰোঁ, আৰু ভাল চিনেমা হওক অসমত। তো চিনেমা এনেকুৱা নহয় যে মোৰ মন গৈছে মই চিনেমা এখন বনাই দিওঁ, সেইটো নহয়। ভালকৈ তাক প্ৰি ৱৰ্ক কৰি পেলাই, তাক সময় দি পেলাই, এটা স্ক্ৰিপ্ট ৰাইটাৰবিলাকে কেইবাৰ 10 বাৰ 15 বাৰ লিখে, ড্ৰাফ্ট বনাই লাষ্টত এটা স্ক্ৰিপ্ট ফাইনেল কৰে। তো তেনেকৈ সময় দি কামবোৰ কৰক, টিমবিলাক ভাল লওক, ভালকৈ সুসন্মিলিতভাৱে বহি পেলাই কাম কৰক আলোচনা মৰ্মে, তেতিয়া চিনেমা চলিবই আৰু উদ্যোগটোক তেতিয়া ৰখাব নোৱাৰে। চাউথৰ ইণ্ডাষ্ট্ৰি এতিয়া ক'ত পাই গ'ল, তেওঁলোকৰ সেই মানুহখিনিৰ ছাপৰ্টৰ কাৰণে আচলতে। তো ইয়াত ৰাইজৰো ছাপৰ্টৰ দৰকাৰ, ভাল চিনেমাক তেওঁলোকে ছাপৰ্ট কৰক, তেতিয়া এই উদ্যোগটো বাচি থাকিব। তোমালোকে যেতিয়া প্ৰচাৰ কৰা বা ছবিখন মুক্তি পোৱাৰ পাছত গুৱাহাটী আৰু অন্য মফচলীয়া চহৰসমূহ, দৰ্শকৰ পাৰ্থক্যটো কি থাকে? ক'ত ভৰি থাকে? অসমীয়া ছবি মূলতঃ কোন কোন ঠাইবিলাকত বেছিকৈ চাই দৰ্শকে? নহয়, মানে ভাল চিনেমা হ'লে চব ঠাইতে চায়, য'ত হল আছে ভাল চিনেমা হ'লে চাই। এতিয়া কিছুমান চিনেমা চলি গৈছে, মানে চব জেগাতে ভালকৈ চলিছে, তথাপিও মানে অলপ বেছিকৈ হল থকা মেইনলিটো গুৱাহাটীয়ে, বহুতকেইটা হল আছে। তো গুৱাহাটীৰ অডিয়েঞ্চটো বেছিকেই পায়, মানে হলটো থকা হিচাপত। আৰু বাকী যিবোৰ জেগাত এতিয়া সৰু সৰু চতু মহাৰাজ হৈছে, কিবা হৈছে, এনেকৈ বিভিন্ন এৰিয়াত মানে মানুহ হোৱা দেখা যায়। যোৰহাটতো অসমীয়া, যোৰহাটতো আছে, ক্ৰেজ এটা আছে, মানুহ আহে, মানুহ হয়। আৰু আজিকালি ধেমাজিৰ ফালেও আছে, ইফালে ৰঙিয়া পাঠশালাটো নতুন হল, তেনেকৈ বঙাইগাঁও, তেনেকৈ খুব ভালকৈ চলি আছে এতিয়া চিনেমা, মানুহে চাই, মানুহে ভাল পাই চাই। গতিকে হলসমূহ আৰু হয়তো বৃদ্ধি হোৱাৰ প্ৰয়োজনটো আছে, হল হওক, আৰু 100টা হল হওক, তাৰ পৰা একো লোকচান নাই, মানে কাৰো লোকচান নাই, চবৰে লাভেই। যিহেতু অসমীয়া ছবিৰ কথাই পাতি আছোঁ আমি, এই নতুন চামটো আহিছে, আমি প্ৰথমতেই কৈছোঁ যথেষ্ট আশাবাদী, খুব ভাল পাইছে ৰাইজে। নিজে কি ভাবা যে কিমান দূৰ দিব পাৰিছে এই প্ৰত্যাশাটোক?
প্ৰত্যাশাটো আচলতে নিজে কাম কৰি উঠি এটা চিন্তাই আহে যে নিজৰ কামটো চাই উঠি যে ইয়াত মই ভালকৈ এইখিনি কৰিব পাৰিলোহে নেকি, এইখিনি ইমান ভাল নহ'ল। নিজৰ ছেল্ফ ছেটিছফেকশ্যন মোৰ আজিৰ ডেটলৈ অহা নাই কেতিয়াও, নেভাৰ অহা নাই। তো সেইটো বস্তু মই কৰা কামখিনিক ৰাইজে একচেপ্ট কৰিছে। তো সেইটো ৰাইজৰ মোৰ প্ৰতি থকা ভাল মৰমখিনিৰ কাৰণে আচলতে তেওঁলোকে একচেপ্ট কৰিছে। কিন্তু মই নিজে অভিনেতা হিচাপে মই ক'ৰবাত নহয় ক'ৰবাত মোৰ সেই ছেটিছফেকশ্যনটো আজিলৈ অহা নাই। মানে ইটছ লাইক ৱেইটিং ফৰ গডত, কিবা এটা যেন হ'ব কিবা এটা ভাল আৰু কৰিম সেই বস্তুটো এটা ৰৈ আছোঁ মানে। আৰু সেইটো কেতিয়া আহিব মই নিজেও নাজানো, যে কিবা এটা কৰিব পৰা নাই আৰু মানে। অভিনয়ত বহুতে অনুসৰণ কৰে, ধৰা এটা সময় আছিল কোনোবা এইটো শ্বাহৰুখ খানক দেখি মই শ্বাহৰুখ খানৰ দৰে এক্টিং কৰিম, তেনেকুৱাকৈ আছিল। তুমি কাৰোবাক অনুসৰণ কৰিছিলা নেকি, কোনোবা আছিল নেকি তেনেকুৱা? মই ভাল পাওঁ ঋত্বিক চক্ৰৱৰ্তী, বেংগলী এক্টৰ। মই আৰু বিভিন্ন এক্টৰ আছে, ভালে পাওঁ এক্টৰ, ভাল এক্টৰবিলাকতো ভালে লাগে, সকলোকে চাওঁ, সকলোকে অনুসৰণ কৰোঁ, ইৰফান খানকো অনুসৰণ কৰোঁ মাজে মাজে, ভাল লাগে চাই। কিন্তু মোৰ ফেভৰেট এক্টৰ মানে লিভিং বৰ্তমান জীয়াই থকা ঋত্বিক চক্ৰৱৰ্তী। কোনটো ইণ্ডাষ্ট্ৰীয়ে ভাল চিনেমা বনাই আছে আজিৰ তাৰিখত? বেংগলী চলচ্চিত্ৰ উদ্যোগে নে দাক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগ? বলিউডটো আজিৰ তাৰিখত কিছু পিছ পৰি যোৱা বুলিয়ে বহুতে অনুভৱ কৰে যে বলিউডৰ পৰা টেষ্টটো অলপ সলনি হৈছে। এতিয়া হিন্দী ছবিৰ আমাৰ দৰ্শকে হিন্দী ছবি চাবলৈ নাযায়, বৰঞ্চ অসমীয়া ছবি চাবলৈ যায় ভাল যদি প্ৰচাৰ হয়। গতিকে এই টেষ্টটোৰ যিটো সলনি হৈছে, কোনটো উদ্যোগে ধৰি আছে? অসমীয়া উদ্যোগে? অসমীয়াই অসমীয়াও ভাল চিনেমা ওলাইছে দেই, মানে নাই বুলি ক'ব নোৱাৰি। অসমীয়া ভাল চিনেমা ওলাইছে, ভাল চিনেমা বনাই আছে, ভাল চিনেমা চাইও আছে মানুহে। তথাপিও বেংগলী ইণ্ডাষ্ট্ৰীৰ চিনেমাবোৰ খুব ভাল, আৰু মালায়ালম ইণ্ডাষ্ট্ৰী স্পেচিয়েলি। তো তেওঁলোকৰ চিনেমাবিলাকৰ থট প্ৰচেছবিলাক খুব ইউনিক পাওঁ মানে। মালায়ালম চিনেমাও চাওঁ আমি, তো খুব ইউনিক পাওঁ আৰু ভাল চিনেমা তেওঁলোকে ক্ৰিয়েট কৰে। চাউথৰ ইণ্ডাষ্ট্ৰীটো ফুল কমাৰ্চিয়েল, আৰু তেনেকৈ চলি আহিছে আৰু তেনেকৈ চলি যাব। আৰু কমাৰ্চিয়েল এছপেক্টটো নাথাকিলে চিনেমা বনাই লাভো নাই। এটা ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিবলৈ তাত এছপেক্টটো থাকিবই লাগিব। আৰু বলিউডতো আহে মাজে মাজে এতিয়া, মানে কিছু বছৰ ইমান ভাল চিনেমা অহা নাছিলে, এতিয়া আকৌ 2-3খনকৈ ভাল চিনেমা অহা হৈছে। বিভিন্ন জনৰ বিভিন্ন দৰ্শক থাকে, কমেডি চাব বিচাৰিলে কমেডি চায়, থ্ৰিলাৰ চাব গ'লে থ্ৰিলাৰ চায়। গতিকে তেনেকুৱা ধৰণৰ কিবা আছে নেকি যে কমেডি চিনেমা হ'লেহে চলিব বা থ্ৰিলাৰখন নচলিব, তেনেকুৱা আছে নেকি আজিৰ তাৰিখত? অসমত সেই এটা আছে, মানে আপুনি যিমান চিৰিয়াছলি এক্টিং কৰিলেও যদি আপুনি কমেডি কৰে তেতিয়াহে মানে মেক্সিমাম দৰ্শকে ভাল পায়। তো কমেডিটোক অকণমান বেছি গুৰুত্ব দিয়া যেন লাগে মানে অসমত স্পেচিয়েলি। কিন্তু সেই চিৰিয়াছ এক্টিংটো মানে কেইবাটাও ৰসৰ ভিতৰত হাস্যৰসটো মানে বেছি ভাল পায়। কাৰণ কিয়? তেওঁলোকে দিনটো কষ্ট কৰে, দিনটো কামৰ পৰা আহে, অফিচৰ পৰা আহে, কিবাৰ পৰা আহে, সেই তেওঁলোকে ৰিলেক্স হ'বলৈ যায় চিনেমা হললৈ মেক্সিমামে, আৰু সেই ৰিলেক্সেশ্যনটো হাস্যৰসে দিয়ে। গতিকে সেইটো তেওঁলোকে অলপ বিচাৰে। চুপা চুপিত হাস্যৰসটো কিমান আছে? বহুত আছে হাস্যৰস আছে। আৰু লগতে যিবিলাক বস্তু বিচাৰে মানে, মই তেতিয়াই কৈছোঁ যে কোনোবাই একশ্যন ভাল পায়, কোনোবাই ৰোমেন্স ভাল পায়, কোনোবাই কমেডি ভাল পায়, যি যাকেই লাগে চব বস্তু পাব এইখন চিনেমাত, গোটেইখিনি আছে। এই এটা ৰস বিচাৰি গৈ লাভ নাই, যিখিনি আছে গোটেইখিনিয়ে পাব। একশ্যনৰ কথাটো কয় যে একশ্যন দুৰ্বল আমাৰ অসমীয়া চিনেমাত, কিন্তু ঠিকেই কৈছে এটা কথা যে একশ্যন অদৰকাৰী একশ্যনটো মই তাত দি কি লাভ আছে? যিখিনি ডিমাণ্ড কৰে সেই একশ্যনখিনি থাকিব, তাৰ পৰা পিছ পৰি নৰয়। যিখিনিয়ে একশ্যন ভাল পায় তেওঁলোকেও ফুল পাব, পেকেজ পাব, ফুল পেকেজ পাব। আমাৰ ইয়াতে কৰিছে মণ্টু দেউৰী বুলি একশ্যন ডিৰেক্টৰ, তেখেতে কৰিছে, খুব ভাল পাব মানুহে। সেই একশ্যনবিলাকত যিবোৰ টেকন'লজি বাহিৰত ব্যৱহাৰ কৰা হয়, আমি আজিৰ তাৰিখত অসমীয়া ইণ্ডাষ্ট্ৰীত কৰি আছোঁনে? হয়, ইয়াতে কৰা হয়। মানে কিছুমান যিবিলাক নৰ্মেল সৰু সুৰা ষ্টাণ্টৰ কাৰণে ইউজ কৰিব লাগে, সেইবিলাক বস্তু অসমতো এতিয়া ইউজ কৰা হয় ভালকৈ। এই যে ক্ৰাউড বুলি ক'লা, এই ছবিখনত বিশেষকৈ চুপা চুপিত এটা হিউজ ক্ৰাউডৰ এটা বিশেষ ভূমিকা আছে এইখন চিনেমাত। তেওঁলোকক কিমান শিকাবলগীয়া হয়? বহুত বেছি শিকাবলগীয়া নহয়। য'ত আমি শ্বুটিং কৰিছোঁ পাঠশালাৰ ফালে মেইনলি, তো তাৰ গাঁওকেইখন কাৱৈমাৰী বুলি আছে, আৰু কিবা কিবি টিহুৰ ফালেও কৰিছোঁ। তো সেই গাঁওকেইখনৰ মানুহখিনি খুব বেছি ছাপৰ্টিভ। ৱেব ছিৰিজখনো তাতে শ্বুটিং কৰা হৈছিলে, গতিকে সেই মানুহখিনিও চাইছে এইখন ৱেব ছিৰিজ, আৰু তেওঁলোকে চিনেমাখনকো ফুল সমৰ্থন আগবঢ়াইছে। তেওঁলোকে, আমাৰতো হোল নাইট শ্বুটিং হয়, তেওঁলোকেও হোল নাইট থাকি দিয়ে, মানে থাকে, শ্বুটিং কৰে ধুনীয়াকৈ, ক্ৰাউড য'ত লগা হয় তেওঁলোকে এক্টিং কৰে, আৰু বেছি বুজাই থাকিবলগীয়া নহয় মানে। মানুহখিনিয়ে দেখি থাকিলেতো শ্বুটিং প্ৰচেছটো কেনেকৈ হয়, কি হয়, শ্বট কেনেকৈ লয়। তো সেই মানুহখিনিও খুব ভাল কাম কৰিছে, আৰু ভূমিকা বহুত বেছি, মানে ক্ৰাউডৰ বহুত বেছি কাম আছে চিনেমাখনত। বৰষুণত বাহিৰে কিবা বেলেগ চেলেঞ্জ আছিলে নেকি?
বেলেগ তেনেকুৱা চেলেঞ্জ নাই মেইনলি বৰষুণটোৱেই আৰু জংঘলখন মানে অকণমান দিগদাৰ হয় মানে জংঘলখন য'ত শ্বুট কৰিছোঁ আমি তাত পানী হৈ যায় এজাক বৰষুণতে তাৰপিছত শ্বুটিং বহুত সময় ৰৈ থাকিবলগীয়া হয় লাইট চাইটবিলাক তিতি গৈ পেলাই বেয়া হৈ যায় তো তেনেকৈ কিছুমান চেলেঞ্জ ক্ৰিয়েট হৈছে তাত কিন্তু সেইখিনি মাইনৰ চেলেঞ্জ আৰু চিনেমাখনত এফেক্ট নহয় বা চিনেমাখনত এফেক্ট নহয় একো চিনেমাত গমেই নাপায় মানুহে চিনেমাত গম নাপায় একো গমেই নাপায় এই যে মাজত এটা গেপ থাকি গ'ল শ্বুটিঙৰ সেইটো একো ধৰা নপৰে আৰু একো পাত্তা নাপায় গমেই নাপায় তোমালোকৰ চাগে মাজতে চেহেৰাৰো সাল সলনি কৰিবলগীয়া সাল সলনি হ'ল চেহেৰা সাল সলনি হ'ল তাৰপিছত আকৌ চেহেৰা তেনেকুৱা বনাব লগা হৈছে বনাই মেলি কৰিছোঁ আকৌ একে ৰূপতে দেখা পোৱা যাব ছেম ৰূপত ৰূপ চেঞ্জ নহয় আমাৰ ৰূপ বুলি কেৰেক্টাৰ এটা আছে ছবিখনতে আছে জিতৰ ক'লা ল'ৰাটো ক'লা ল'ৰাটোৰ ৰূপ কেইটামান কেৰেক্টাৰ কিন্তু এইবাৰ প্ৰথম ছিজনতে তেওঁলোক ৰূপ কৰিছে সপ্তৰ্ষিয়ে সপ্তৰ্ষিয়ে আৰু চাণক্য কৰিছে জিতে আচ্ছা আচ্ছা তেওঁলোকৰ অভিনয় তুমি কেনেকুৱা পালা নহয় সিহঁতৰ মই ফেন আচলতে গোটেইকেইটাই খুব ভাল কাম কৰে খুব ভাল এক্টৰ কৌশিকেতো কৰি আছে কাম এতিয়া বিভিন্ন কামত আছে সি খুব ভালকৈ কাম কৰিছে এইখনতো সপ্তৰ্ষিও খুব ভাল এক্টৰ তাক বহুত আগতে পোৱা মই নাটকৰ বেকগ্ৰাউণ্ডৰ সিও তাৰপিছত জিতু নাটকৰ বেকগ্ৰাউণ্ডৰ জিত আছিলে গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলৰ 3 বছৰ কণ্টিনিউ বেষ্ট এক্টৰ আচ্ছা তো খুব ফেন তাৰ আমি আৰু সি ভাল মাইম আৰ্টিষ্ট গতিকে তাৰ এক্সপ্ৰেশ্যনবিলাকতো কমেডি এক্সপ্ৰেশ্যনবিলাকত তাৰ বেলেগ ধৰণৰ এক্সপ্ৰেশ্যন এটা ওলায় সেইটো মাইম আৰু এক্টিং মিক্স হৈ ওলোৱা এক্সপ্ৰেশ্যন তো খুব ভাল কাম কৰিছে তিনিওটাই আৰু সিহঁতৰ লগত কাম কৰি মোৰ সৌভাগ্য আচলতে মোৰো ভাল লাগিছে মানে খুব বেছি ছাপৰ্টিভ আৰু ভালকৈ কৰিছে তোমাৰ কো আৰ্টিষ্টৰ লগত যিটো কম্বিনেশ্যন তাত মানে অসুবিধা হোৱা নাই একো অসুবিধা হোৱা নাই ভালকৈ কৰিছে চবেই কমল ইতিমধ্যে ট্ৰেইলাৰটো মুকলি হৈছে ট্ৰেইলাৰ এটা কিমান গুৰুত্বপূৰ্ণ আৰু এই ট্ৰেইলাৰটো কিমান ভাল হৈছে বুলি তুমি ভাবা ট্ৰেইলাৰটোৱে চিনেমা এখন ডেপিক্ট কৰে কেনেকুৱা হ'ব তো আমাৰ এতিয়ালৈ ওলাইছে টিজাৰটো প্ৰথম আৰু এটা এনাউন্সমেণ্ট টিজাৰ এটা ওলাইছিলে এইটো এবছৰ আগত আৰু এতিয়া ওলাইছে টিজাৰটো আৰু ট্ৰেইলাৰ আৰু এটা আহিবলৈ বাকী আছে আমাৰ সেইটো আহিব এই ট্ৰেইলাৰে আচলতে চিনেমাখনৰ কাহিনী ভাগ কেনেকৈ আগবাঢ়ি গৈছে চিনেমাখনত কেনেকুৱা হৈছে কি কি এলিমেণ্ট ইউজ কৰা হৈছে কিছুমান ভাল শ্বটছ লগাই পেলাই সেই ট্ৰেইলাৰটো এটা বনোৱা হয় তো ট্ৰেইলাৰটোৰ ওপৰত বহুত ডিপেণ্ড কৰে মানুহৰ আগ্ৰহটো বাঢ়িব নে কমিব গতিকে সেইটোতো এটা মূৰ ঘমোৱা কাম ট্ৰেইলাৰ কাট কৰাটো তো মষ্ট প্ৰবেবলি এইখন চিনেমাৰ ট্ৰেইলাৰটো চাই অডিয়েঞ্চে মানে যিমানখিনি আগ্ৰহ দেখাইছিলে তাতকৈ বেছি আগ্ৰহ দেখাব বুলি মই আশাবাদী আৰু আমি দেখা পাইছোঁ যে চহৰে নগৰে কেৱল গুৱাহাটীয়ে নহয় গুৱাহাটীত বাৰু হাঁহ খাব এনেকুৱা ধৰণৰ এটা এডভাৰটাইজমেণ্ট চলি আছিলে কিন্তু চুপা চুপিৰো পোষ্টাৰ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত য'ত ছবিগৃহ আছে সকলোতে বেনাৰ পোষ্টাৰ লাগিছে তেওঁলোকে লগাইছে প্ৰযোজক গোষ্ঠীৰ পৰা কি আশা কৰিব পাৰি তেওঁলোক আচলতে কিমান দূৰ উৎসাহী হোৱাটো প্ৰয়োজন থাকে প্ৰযোজক গোষ্ঠী উৎসাহী কাৰণেতো বেনাৰ লাগিছে তো যদি উৎসাহী নহ'লেহেঁতেন মই আগতেও কিছুমান চিনেমা কৰিছোঁ মানে মেক্সিমাম বেনাৰ পোষ্টাৰ লাগে দুই এখনত খুব কম বেনাৰ পোষ্টাৰ লগাইছে মানে হ'ব বেনাৰ পোষ্টাৰে আনে নে দৰ্শক আনে কাৰণ কিয় নহ'লে হোৰ্ডিং ব্যৱস্থাটোৱে নাথাকিলেহেঁতেন পৃথিৱীত যদি হোৰ্ডিঙে মানুহ নাজানে চিনেমাখনকো আকৰ্ষণ কৰিবই এতিয়া হাঁহ খাব বুলি যেতিয়া আমি হোৰ্ডিংখন লগোৱা গ'ল তেতিয়া সেই বস্তুটোৱে দৰ্শকক আকৰ্ষণ কৰিছেতো চবেই ভাবিছেতো এইটো হাঁহ খাবটো কিহৰ হয় কিবা ৰেষ্টুৰেণ্ট খুলিছে নেকি কিবা এড নেকি এইটো সেইটোৱে ষ্টাণ্ট যোনে যিয়ে নকওক অসমীয়া ছবিৰ প্ৰচাৰৰ কাৰণে কোনোবাই যদি এটা স্থিৰভাৱে এটা কেপশ্যন এটা ভাবিছে গুৰুত্বপূৰ্ণ এতিয়া মোৰ মা দেউতাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম নাই ঠিক আছে মা দেউতাহঁতে যদি ৰাস্তাত এক চক্কৰ মাৰে ফেচবুক আৰু ইনষ্টাগ্ৰাম তেওঁলোকে মোবাইল চাই নাথাকেতো তেওঁলোকে এনেই ৰাস্তাই ৰাস্তাই চাই যাওঁতে হোৰ্ডিংখনটো দেখিব তো তেওঁলোকক সেইটো বস্তুৱে আকৰ্ষণ কৰিব ন কৰিব তো হোৰ্ডিঙে তেনেকৈ আকৰ্ষণ কৰে হোৰ্ডিঙৰ বহুত ইম্পৰ্টেঞ্চ আছে আৰু হোৰ্ডিং ব্যৱস্থাটো থাকিব লাগে তেতিয়া গাঁৱে ভূঞেও গম পায় মানে প্ৰত্যেকজন মানুহেও গম পায় কাৰণ সেই যিটো অভিযোগ থাকে যে অসমীয়া চিনেমা ভাল চিনেমা বনোৱা হয় নিৰ্মাণ কৰা হয় প্ৰচাৰৰ পাব্লিচিটি কৰা নাযায় গম নাপায় অডিয়েঞ্চে এতিয়াতো পাব্লিচিটি কৰিছোঁ আমাৰ প্ৰতিশ্ৰুতি আমি কৰিছোঁ পালন দৰ্শকৰ প্ৰতিশ্ৰুতি দৰ্শক আহিব লাগে যে ছবিখন আমি আছে বুলি দেখুৱাইছোঁ এতিয়া আপোনালোক হললৈকে আহক একজেক্টলি কাৰণ অসমীয়া চিনেমা মই প্ৰথমতে কৈছোঁ উদ্যোগটো জীয়াই থকাটো সকলোৱে বিচাৰে জীয়াই থকাই নহয় উদ্যোগ হিচাপে গঢ় লৈ উঠক ঠন ধৰি উঠক নদন বদন হওক তাৰ কাৰণে সকলোৱে কষ্ট কৰি আছে গতিকে আৰ্টিষ্ট তোমালোকে যিহেতু কষ্ট কৰি আছা গতিকে অডিয়েঞ্চে যদি অলপ সঁহাৰি জনাই দিয়ে আৰু ভাল চিনেমা বুলিহে আহক দেই মানে যদি চিনেমাখন চাই বেয়া পায় তেতিয়াহ'লে বিনা দ্বিধাই গালি পাৰক আৰু 10জনক নাচাবলৈ কওক চিনেমাখন যদি বেয়া চিনেমা হৈছে মই সেইখিনি কনফিডেঞ্চত ক'ব পাৰোঁ চুপা চুপিখনক লৈ যে আপুনি চাওক চাই পেলাই যদি ভাল পায় 10জনক কওক চাবলৈ যদি বেয়া পায় মোক গালি দিয়ক যে বিৰাট বেয়া পালোঁ চিনেমাখন সাংঘাতিক বেয়া হৈছে 10জনক চাবলৈ মানা কৰক
তো সেইখিনি কনফিডেঞ্চত মই ক'ব পাৰোঁ যে আপোনালোকে ভাল পাবই নহ'লে মোৰ যদি এইখিনি গাটছ নাথাকিলেহেঁতেন মই যদি কনফিডেঞ্চ নাথাকিলেহেঁতেন চিনেমাখনক লৈ মই এই কথাটো ক'ব নোৱাৰিলোহেঁতেন হয় আমাৰ অসমীয়া সমাজত এতিয়াও সেই সংস্কৃতিটো আছে আমি গোটেই পৰিয়ালৰ লগত একত্ৰিত হৈ আমি ভ্ৰাম্যমান ছবিও চাব থিয়েটাৰো চাবলৈ আহোঁ নাটকো চাওঁ লগতে চিনেমাও চাবলৈ আহোঁ গতিকে এই যিটো পৰিয়ালক একেলগে আবদ্ধ কৰি ৰাখি থোৱাৰ ব্যৱস্থাটো এইটো ভাল অসমীয়া সমাজৰ কাৰণে ভাল সমাজ ব্যৱস্থাৰ কাৰণেও ভাল গতিকে এই ছবিখনতো সেই পৰিয়ালটো একেলগে আহিব পাৰিব বাৰে বাৰে কৈছে যে পৰিয়ালকেন্দ্ৰিক ছবি সামাজিক ছবি এখন পৰিয়ালকেন্দ্ৰিক ছবি চবেই চাব পাৰিব একো তেনেকুৱা ইছ্যুৱেই নাই যে মই মোৰ মা দেউতাৰ লগত চাব নোৱাৰিম তেনেকুৱা কোনো ধৰণৰ ইছ্যু নাই চবেই চাব পাৰিব একেলগে 12 তাৰিখ বেছি দিন নাই কমল গতিকে তোমাৰ ইতিমধ্যে নিজৰো কিছু অনুৰাগী আছে অনুৰাগীসকল এইটো অপেক্ষাৰত অৱস্থাত যে কেতিয়া চুপা ছবি মুক্তি লাভ কৰিব মাজত আৰু এটা কথা আছিলে হিমাংশু প্ৰসাদ দাস বহুতে এইটো কথাও সুধি আছে হিমাংশু দা নাই নেকি এইবাৰ দেখা নাই আমি হিমাংশু দাও আছে অলপমান বেলেগ ৰূপত আছে আচ্ছা বেলেগ ৰূপত দেখা যাব এবাৰ তোমাৰ অনুৰাগীসকলক কি আহ্বান জনাব বিচাৰিবা মই অনুৰাগীসকলক লগতে অসমবাসী ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে 12 তাৰিখে চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে আপোনালোক ছবিগৃহলৈ আহক ভাল চিনেমা বুলি চাবলৈ আহক আপোনালোকৰ টিকেটৰ মূল্য অথলে যাবলৈ নিদিওঁ ধন্যবাদ আৰু নিঃসন্দেহে অসমীয়া ছবি মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে অসমীয়া ছবি অসমীয়া ৰাইজৰ আৱেগ কিন্তু আৱেগতকৈ ডাঙৰ কথাটো হৈছে আৱেগিক হৈয়ে ছবিগৃহলৈ নাহক ভাল ছবি এখন চাবলৈ ছবিগৃহলৈকে আহক কমল লোচনে দাবী কৰিছে ছবিখন ভাল হ'ব যথেষ্ট ভাল হ'ব যদি বেয়া পাই গালি দিলেও আপত্তি নাই গতিকে এটা গেৰাণ্টি বুলিয়ে ক'ব লাগিব সেই গেৰাণ্টিটো দিছে গতিকে দৰ্শকসকল ছবিগৃহলৈ আহিব পাৰে আৰু এই ছবিখন মই নিশ্চয়কৈ চাম দৰ্শকসকলক আমিও অনুৰোধ জনাম যে আপোনালোক আহিব পাৰে ছবিগৃহলৈকে যদি ভাল ছবি হয় ভাল ছবিক উৎসাহ জনোৱাটো আমাৰ আটাইৰ দায়িত্ব আৰু অসমীয়া ছবি উদ্যোগক জীয়াই ৰখাৰ ক্ষেত্ৰত স্বাভিমানী অসমীয়া হিচাপে আপোনালোকেও যি ধৰণে ইমান দিনে সহযোগ কৰি আহিছিল অসমীয়া উদ্যোগত হয়তো সদায় সহযোগ কৰি যাব ব্যতিক্ৰমৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ